Hello everyone, good evening to all. সকলোকে CCP IS একাডেমীলৈ বহুত বহুত স্বাগতম জনাইছো আৰু আমি অলৰেডি আমাৰ যিটো APSC প্ৰিলিমছ ক্ৰেছ কোৰ্চ চলি আছিলে তাত আমাৰ অসম পাৰ্টৰ আসাম কালচাৰৰ দুটা ক্লাছ কমপ্লিট কৰিলো আৰু আমি যিমান দূৰ পাৰিছো আমি যিখিনি ইম্পৰ্টেণ্ট বস্তু হয় সেইখিনি আসাম কালচাৰত এড কৰিব ট্ৰাই কৰিলো এতিয়া আজিৰ পৰা আমি আসাম লিটাৰেচাৰৰ বিষয় পঢ়িম কাৰণ তোমালোকে দেখা যে যিটো আমাৰ প্ৰিলিমছ এক্সামিনেশ্যন হয় তাত বহুত কুৱেশ্যনছ আহে ধৰা ইম্পৰ্টেণ্ট বুকছ হৈ যাওক ইম্পৰ্টেণ্ট অথৰ্ছ হৈ যাওক সাহিত্য একাডেমী এৱাৰ্ডছ কোনজন ব্যক্তিয়ে কোনটো পিৰিয়ডত লিখিছিলে শংকৰদেৱ মাধৱদেৱৰ ৰচনাৱলী সেই গোটেইখিনি বস্তু বহুত এক্সামত সোধা দেখা যায় গতিকে আমি লিটাৰেচাৰ পাৰ্টটো আজি ইয়াতে ভালকে পঢ়িম তোমালোকে চব ঠিকে দেখিছানে নাই ভইচ শুনিছানে নাই এবাৰ জনাই দিয়া Good evening, everyone. সকলো ভালে আছা ঠিকে আছা ৰাইট ওকে তো এইটো আমাৰ অসম লিটাৰেচাৰৰ প্ৰথমটো ক্লাছ হ'বলৈ গৈ আছে অসম লিটাৰেচাৰৰ ক্লাছত আমি কি পঢ়িম বা লিটাৰেচাৰ পিৰিয়ডখিনি আমি প্ৰথমতে পঢ়িম যে অসমৰ যিটো আমাৰ লিটাৰেচাৰৰ ভাগ আছে পিৰিয়ড আছে সেইটো কেইটা ভাগত ভাগ কৰা হৈছে সেইটোতে 5টা ভাগত ভাগ কৰা হৈছে গতিকে আমি সেইখিনি বস্তু ভালকে পঢ়ি চাম গতিকে আমি আৰম্ভ কৰি আছো আজিৰ ক্লাছটো যিটো হ'বলৈ গৈ আছে অসমীয়া সাহিত্য বা আসাম লিটাৰেচাৰৰ ওপৰত ঠিক আছে যিটো আমাৰ অসম লিটাৰেচাৰ বা অসমীয়া সাহিত্য এই সাহিত্য মুঠতে মূলতে কেইটা ভাগত ভাগ কৰা হয় 5টা ভাগত ভাগ কৰা হয় আমাক কেইটা ভাগত ভাগ কৰা হয় 5টা ভাগত ভাগ কৰা হয় প্ৰথম ভাগটো হৈছে আমাৰ এনচিয়েন্ট এৰা তোমালোকে অবভিয়াছলি আসাম হিষ্ট্ৰী পঢ়িছা আসাম হিষ্ট্ৰীত অভিজিৎ ছাৰে তোমালোকক পঢ়াইছে যে এনচিয়েন্ট এৰা কি হয় ঠিক আছে এনচিয়েন্ট এৰা কোনটো এৰা হয় সেই এনচিয়েন্ট এৰাৰ পৰা আমাৰ খুব ইম্পৰ্টেণ্ট লিটাৰেচাৰ আহে যিখিনি হৈছে চৰ্যপদ অসমীয়াত কি বুলি কোৱা হয় চৰ্যপদ আৰু ইংৰাজীত আমি যদি কওঁ চাৰিয়পদ বুলি কোৱা হয় আৰু দ্বিতীয়টো আমাৰ লিটাৰেচাৰ হৈছে সেইটো হৈছে মন্ত্ৰ সাহিত্য ঠিক আছে গতিকে এনচিয়েন্ট এৰাৰ আমাৰ দুটা আছে এটা হৈছে চৰ্যপদ আৰু এটা হৈছে মন্ত্ৰ সাহিত্য তাৰপিছত আহা প্ৰি বৈষ্ণৱ এৰা মানে হৈছে শংকৰদেৱৰ যি লিটাৰেচাৰ পিৰিয়ড আৰম্ভ হয় সেই শংকৰদেৱৰ লিটাৰেচাৰ পিৰিয়ড আৰম্ভণিৰ আগৰ যিটো পিৰিয়ড আগৰ সময়খিনি সেই সময়খিনি কোৱা হয় প্ৰি বৈষ্ণৱ এৰা আৰু এই প্ৰি বৈষ্ণৱ এৰাত আমাৰ ইম্পৰ্টেণ্ট ব্যক্তিসকল হৈছে হেম সৰস্বতী ৰুদ্ৰ কন্দলী আৰু হৰিহৰ বিপ্ৰ তিনিজন ব্যক্তি ঠিক আছে আৰু কেইজনমান ব্যক্তি আছে আমি তেওঁলোকৰ বিষয়ে পঢ়িম দেন আহিব আমাৰ বৈষ্ণৱ এৰা যিটো বৈষ্ণৱ এৰাক আমি কওঁ কি বুলি পিৰিয়ড অফ শংকৰদেৱ এণ্ড মাধৱদেৱ এণ্ড আদাৰ কণ্টেম্পৰেৰী ৰাইটাৰ্ছ গতিকে শংকৰদেৱ আৰু মাধৱদেৱৰ যি ৰচনাৱলীৰ সময়ছোৱাকে কোৱা হয় আমাৰ বৈষ্ণৱ এৰা বুলি তাৰপিছত আহিব নম্বৰ 4ত পোষ্ট বৈষ্ণৱ এৰা আহিব দ্য ৰাইটিংছ অফ বুৰঞ্জীছ এণ্ড ক্ৰনিকলছ বুৰঞ্জীছ ক্ৰনিকলছ এণ্ড চৰিতপুথিছ গতিকে আমাৰ এইখিনি বস্তু আহিব পোষ্ট বৈষ্ণৱ এৰা তাৰপিছত 5 নম্বৰত আহিব আমাৰ মডাৰ্ণ এৰা আৰু এই মডাৰ্ণ এৰাটো আমাৰ আৰম্ভ হ'ব কেতিয়াৰ পৰা যেতিয়া খ্ৰীষ্টিয়ান মিছনাৰীজ অসমলৈ আহিব আৰু তেওঁলোকে যেতিয়া আমাৰ অসমত ট্ৰান্সলেশ্যন ৱৰ্ক আৰম্ভ কৰিব আৰু প্ৰথম ট্ৰান্সলেশ্যন তেওঁলোকে কৰিব ধৰ্ম পুস্তকখনত তেতিয়াহ'লে বুজি পাইছানে এবাৰ জনাই দিয়া
ঠিক আছে, গতিকে আমি এতিয়া প্ৰথমতে এনচিয়েন্ট লিটাৰেচাৰৰ বিষয়ে চাম। এনচিয়েন্ট লিটাৰেচাৰ যিটো আমি কওঁ যে আমাৰ যিটো কি পিৰিয়ড আছিলে, সেইটো পিৰিয়ডটো আছিলে মেইনলি চাৰিয়াপথ। চাৰিয়াপথ বিলাক মানে কি হয়? চাৰিয়াপথ বিলাক হৈছে আমাৰ কিছুমান বুদ্ধাৰ কি দোহা, বুদ্ধিষ্ট দোহা। গতিকে চাৰিয়াপথ are considered as the earliest example of Assamese literature. The Charyapad বা Charyapad is a collection of mystical poems, songs and legends in the Vajrayana tradition of the Buddhism from the Tantric tradition in Assam, Bengal, Bihar আৰু Orissa. গতিকে আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ তেতিয়াহ'লে চাৰ্যপদ বিলাক হৈছে আমাৰ যিটো বজ্ৰায়ন বুদ্ধিজিম চেক্ট আছিলে, সেই বজ্ৰায়ন বুদ্ধিজিমৰ কিছুমান দোহাজ বা বুদ্ধাৰ প্ৰেয়াৰ্ছ, ঠিক আছে। আৰু এইখিনি আমাৰ মেইনলি অসম, বেংগল লগতে আমাৰ বিহাৰ আৰু উৰিষ্যাত ৰচনা কৰা হৈছিলে। আৰু ইট ৱাজ ৰিটেন বিটুইন দি 8th century to 12th century। গতিকে আমাৰ এনচিয়েন্ট পিৰিয়ডৰ 8th centuryৰ পৰা 12th century সময়ছোৱাত আমাৰ এই যি আমাৰ চাৰিয়াপথ বিলাক আছিলে সেইবোৰ লিখা হৈছিলে। আৰু ইয়াতে চোৱা এটা কাৰেণ্ট এফেয়াৰ্ছ মই ইয়াতে একেলগে এড কৰি দিছো যে a plum leaf manuscript of Charyapad was rediscovered in early 20th century by Hara Prasad Shastri at the Nepal Royal Court Library. ঠিক আছে, the Charyapad was also preserved in the Tibetan Buddhist canon. গতিকে টিবেটিয়ান যিখিনি বুদ্ধিষ্ট কেনন আছে তাতো আমাৰ এই চাৰ্যপথ বিলাক কি কৰা হৈছে, প্ৰিজাৰ্ভ কৰা হৈছে। দেন সেকেন্ড ইম্পৰ্টেণ্ট আমাৰ লিটাৰেচাৰ হৈছে সেইটো হৈছে মন্ত্ৰ সাহিত্য। মন্ত্ৰ সাহিত্য তোমালোকে জানা আমাৰ অসমখন ট্ৰান্টিকিজিমৰ লগত জড়িত। ট্ৰান্টিকিজিম বহুত ভালকে ইয়াতে কি কৰা হৈছিলে, অবজাৰ্ভ কৰা হৈছিলে, বা বৰ্তমান সময়তো আমি দেখিবলৈ পাওঁ যে তান্ত্ৰিক যিবোৰ আচাৰ ব্যৱহাৰ বা তান্ত্ৰিক ৰিচুৱেলছ বা তান্ত্ৰিক যিবোৰ কাম সেইবোৰ আমাৰ ইয়াতে কৰা হয় বা প্ৰেক্টিচ কৰা হয়। ট্ৰান্টিকিজিম ইয়াতে কি কৰা হয়, প্ৰেক্টিচ কৰা হয়। ঠিক আছে, গতিকে এই ট্ৰান্টিকিজিমৰ লগত জড়িত হৈছে আমাৰ মন্ত্ৰ সাহিত্য। মন্ত্ৰ তন্ত্ৰ তোমালোকে জানা যে মন্ত্ৰ আৰু তন্ত্ৰ এই দুইটা আমাৰ খুব ইম্পৰ্টেণ্ট কনচেপ্ট কিহৰ, আমাৰ মন্ত্ৰ সাহিত্যৰ। তন্ত্ৰ মন্ত্ৰ যে মানুহবিলাকে ইউজ কৰিছিলে, ঠিক আছে, আগতে কোৱা হৈছিলে ন মায়ঙৰ মানুহবিলাকে তোমাৰ বহুত ধৰণৰ মেজিক জানিছিলে। ইভেন যেতিয়া বাৰে বাৰে ইয়াতে মুছলমানসকলে আক্ৰমণ কৰিব আহিছিলে সেই সময়ছোৱাতো কোৱা হয় যে যেতিয়া মুছলমানসকলে আক্ৰমণ কৰিব আহিছিলে সেই সময়ত আমাৰ যিবোৰ ৰজা মহাৰাজা আছিলে তেওঁলোকে কি কৰিছিলে, তেওঁলোকে মায়ঙৰ পৰা বেজ লৈ গৈছিলে আৰু আধা ৰাস্তাতে কি কৰিছিলে, তেওঁলোকে গোটেই বাহিনী ঘোঁৰা বাহিনী আধাতে নোহোৱা কৰি দিছিলে। এনেকুৱা কথা কিছুমানো আমাৰ ষ্টৰী কিছুমান আমি দেখিবলৈ পাওঁ, বা এনেকে কোৱা হয় যে যেতিয়া আহিছিলে সেই সময়ত কি কৰিছিলে, এনেকুৱা মানে আমাৰ মানে মন্ত্ৰ তন্ত্ৰ ব্যৱহাৰ হৈছিলে যে মানুহবোৰ আহি থাকে আধাতে ৰাস্তাটো শেষ হৈ যায়, পাহাৰ এখন হৈ যায় বা নদী এখন হৈ যায়। গতিকে তেনেকুৱা ধৰণৰ মন্ত্ৰ তন্ত্ৰ আমাৰ ইউজ হোৱা বুলি কৈছিলে আৰু সেইবোৰ আমি তাহানিৰ পৰা শুনি অহা বস্তু। মন্ত্ৰ সাহিত্যবিলাক মেইনলি যিবোৰ কিছুমান আমাৰ লিখনি আছে, ঠিক আছে, কিছুমান লিখাত আছে আৰু কিছুমান কি আছে তোমাৰ মুখে মুখে প্ৰচাৰ হোৱা বা জেনেৰেশ্যন ৱাইজ চলি অহা সাহিত্য। গতিকে এই দুটা হৈছে আমাৰ এনচিয়েন্ট পিৰিয়ডৰ খুব ইম্পৰ্টেণ্ট মন্ত্ৰ মানে আমাৰ লিটাৰেৰী ৱৰ্ক। প্ৰথমটো হৈছে চৰ্যাপদ আৰু ছেকেণ্ডটো হৈছে মন্ত্ৰ সাহিত্য। So মন্ত্ৰ সাহিত্য is a significant part of Assamese culture and literature heritage deeply rooted in its spiritual and religious tradition. It refers to the sacred chants, hymns and incarnations that were used for the spiritual practices, rituals and ceremonies in Assamese culture. And these mantras were typically composed in Sanskrit, Pali or the early Assamese language and reflect the ancient religious practices of the region. গতিকে আমাৰ পালি, সংস্কৃত, প্ৰকৃত ভাষাত এইবোৰ লিখা হৈছিলে আৰু যেটো আমাৰ অসমীয়া ভাষা সেই ভাষাটো কি কৰা হৈছিলে, লিখা হৈছিলে। ইয়ালৈ বুজি পাইছা তোমালোকে? এইখিনি হৈছিলে আমাৰ এনচিয়েন্টৰ আমাৰ ইমান বহুত বস্তু নাই যেটো এনচিয়েন্ট এৰাৰ হয়, ঠিক আছে। এনচিয়েন্ট এৰাটো আমাৰ তিনিটা ডাইনেষ্টি আছে তোমালোকে জানা। প্ৰথমটো হৈছে বৰ্মন, পালা, দেন আমাৰ চালস্তম্ভা, ঠিক আছে। সো আমাৰ এই তিনটা বৰ্মন, চালস্তম্ভা, দেন আমাৰ পালা ডাইনেষ্টি, তিনটা হৈছিলে আমাৰ এনচিয়েন্ট পিৰিয়ডৰ খুব ইম্পৰ্টেন্ট ডাইনেষ্টি। যে তাৰে লগত ৰিলেটেড আমাৰ এইকেইটা ডাইনেষ্টিজ আছে, মানে আমাৰ এইখিনি লিটাৰেচাৰ আছিলে। নেক্সট আমি এতিয়া মেডিয়েভেল এৰা পঢ়িম আৰু আমাৰ এই মেডিয়েভেল এৰাটো আমাৰ ক্ৰমে
তিনটা ভাগত ভাগ কৰিব পাৰি। কি ভাগ? ফাৰ্ষ্ট পিৰিয়ডটো হৈছে প্ৰি শংকৰী লিটাৰেচাৰ, যিটো আৰম্ভ হয় 1300 পৰা 1300 পৰা 1490 AD। 13 মানে কি আমাৰ 1300 পৰা আমাৰ কি 1490 লৈ। দেন সেকেন্ড যিটো পিৰিয়ড সেইটো হৈছে শংকৰী লিটাৰেচাৰ, যিটো 1490 পৰা 17 AD, যিটো আমাৰ শংকৰদেৱৰ সময়ছোৱা, শংকৰদেৱ আৰু মাধৱদেৱৰ সময়ছোৱা। এণ্ড যিটো থাৰ্ড পিৰিয়ড, সেই পিৰিয়ডটো হৈছে পোষ্ট শংকৰী লিটাৰেচাৰ, যিটো হৈছে আমাৰ 17 পৰা 1826 AD। এই তিনিটা হৈছে আমাৰ একদম মেজৰ কোৰ আমাৰ কি মানে মেডিভেল এৰিয়াৰ ভাগ। আৰু ইয়াৰে ভিতৰত যিটো আমাৰ সেকেন্ড পাৰ্ট আছে, এইটো হৈছে তোমালোকৰ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট, কাৰণ শংকৰদেৱ আৰু মাধৱদেৱৰ যিখিনি ৰচনাৱলী সেইখিনি আমাৰ কাৰণে সদায় আপুৰুগীয়া সম্পদ, বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পিছত আহিব আমাৰ মডাৰ্ণ, আৰু সেই মডাৰ্ণ পিৰিয়ডটো আমাৰ কাৰণে এক্সাম স্পেচিফিক বহুত ইম্পৰ্টেণ্ট হয়। বুজি পাইছা? এতিয়া আছাম লিটাৰেচাৰ বহুতখিনি বস্তু আছে, আমি যিমান পাৰো এই ক্লাছখিনিতে বহুত ধুনীয়াকে আমি কৰিব পাৰিম। Yes, ডেইজি দাসে কমেন্টত কৰিছে যে চৰ্যাপদ ৰচনাৰ সময়ৰ পৰা এতিয়ালৈকে more than 1000 years হৈছে an Assamese literature, so Assamese language ধ্ৰুপদী লেংগুৱেজৰ স্বীকৃতি পালে। হয় ডেইজি, আমাৰ অসমীয়া ভাষাৰ ৰিচেণ্টলি ধ্ৰুপদী যি আমাৰ লেংগুৱেজ, ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ এটা গৌৰৱৰ কথা। আৰু লগতে আমাৰ অসমীয়া লেংগুৱেজটো আমাৰ কিহত আছে? আমাৰ শিডিউলত আছে। গতিকে আমাৰ যিটো 8th শিডিউল হয়, 8th শিডিউলত আমাৰ টোটেল 12টা লেংগুৱেজ আছে, 22টা লেংগুৱেজ আছে। মই লিখি দিছো শিডিউল লেংগুৱেজ, আৰু সেই শিডিউল আমাৰ যিকেইটা 22টা যে লেংগুৱেজ আছে, ঠিক আছে, 22টা যে শিডিউল লেংগুৱেজ আছে, তাৰে ভিতৰত আমাৰ অসমীয়া আছামিজ লেংগুৱেজটো ওৱান অফ দি লেংগুৱেজ, আৰু আমাৰ বড়ো লেংগুৱেজটো তাৰ অন্তৰ্ভুক্ত। ঠিক আছে, গতিকে 22টাৰ ভিতৰত 2টা লেংগুৱেজ আমাৰ অসমৰ পৰা বিলং কৰে। ঠিক আছে, কিমান শিডিউলত আছে? আমাৰ 8th শিডিউলত আছে, কনষ্টিটিউশ্যনৰ 8 নম্বৰ শিডিউলত আছে। আজি মানুহ কম আছে, ঠিক আছে, আহিব লাহে লাহে। এতিয়া আমি পঢ়িম প্ৰি শংকৰী লিটাৰেচাৰ। গতিকে ইয়াৰ পৰা একদম তোমালোকে ভালকে মন দিবা, একদম ভালকে তোমালোকে বস্তুবোৰ মানে বুজিব ট্ৰাই কৰিবা। ঠিক আছে, প্ৰি শংকৰী মানে কি? শংকৰদেৱৰ জন্মৰ আগৰ যিটো সময়ছোৱা আছিলে, সেই সময়ছোৱাত যিবোৰ বস্তু ৰচনা হৈছিলে বা যিবোৰ সাহিত্য লিখা হৈছিলে, সেই সাহিত্যখিনিৰ বিষয়ে পঢ়িম। কোন কেইজন ৰজাৰ দিনত আমাৰ সেই সাহিত্যবোৰ লিখা হৈছিলে, কোন কেইজন ৰজাই এই সাহিত্যবিলাকক ইম্পৰ্টেঞ্চ দিছিলে, আৰু তাৰ পিছত আমি পঢ়িম যে সেই সাহিত্যবিলাকৰ মেইন ইম্পৰ্টেঞ্চটো কি। ঠিক আছে, এতিয়া চোৱা, আমাৰ আচলতে দুৰ্লভ নাৰায়ণ যেতিয়া আহে, কমতা কিংডমৰ খুব এজন ইম্পৰ্টেণ্ট আমাৰ কিং হৈছে দুৰ্লভ নাৰায়ণ। আৰু এই দুৰ্লভ নাৰায়ণৰ সময়ছোৱাতে আমাৰ কি হৈছিলে? আমাৰ বহুত কেইজন তেওঁৰ কোৰ্ট পয়েট আছিলে, ঠিক আছে, যেনেকে ৰাম সৰস্বতী। গতিকে তেওঁলোকে বহুতখিনি অৱদান আগবঢ়াই থৈ গৈছে। আৰু দুৰ্লভ নাৰায়ণ তেওঁ কি আছিলে? এজন খুব ইম্পৰ্টেণ্ট আমাৰ ৰজা আছিলে, যোনে আমাৰ সাহিত্যক বহুত বেছি ইম্পৰ্টেঞ্চ দিছিলে। সাহিত্য ৰচনাৰ প্ৰতি তেওঁ বহুত আলোকিত আছিলে বা বহুত ইম্পৰ্টেঞ্চ দিছিলে, আৰু লগতে তেওঁ নিজেও কি কৰিছে? সাহিত্যবোৰ ৰচনা কৰিছিলে। ঠিক আছে, বুজিলা? এইখিনিলে বুজিলানে? কেতিয়া আৰম্ভ হৈছে? 1300ৰ পৰা আৰম্ভ হয়, 1300ৰ পৰা 1490। তোমালোকৰ লগত এটা মাখিও কি কৰিব আহিছে? ক্ৰেছ কৰ্চ কৰিব আহিছে। ঠিক আছে, বাৰে বাৰে মাখিটো আহি পেলাই পেনেলখনত সেনেকে লাগি ধৰিছে, এইকাৰণে বাৰে বাৰে আকাশ হৈ আছে। এতিয়া আমি পঢ়িম এই প্ৰি শংকৰী লিটাৰেচাৰৰ সময়ছোৱাত আমাৰ কি কি ইম্পৰ্টেণ্ট কাম হৈছিলে। So this period saw the flourishing of two kinds of literary activity. কি আছিলে? প্ৰথমতে আছিলে ট্ৰান্সলেশ্যন, অসমীয়ালৈ ট্ৰান্সলেশ্যন।
অসমীয়ালৈ অনুবাদ কৰা হৈছিলে। তোমালোকে জানিছিলা যে আমাৰ কি ৰামায়ণ অনুবাদ কৰা হৈছিলে। কোনে কৰিছিলে ৰামায়ণ অনুবাদ? গতিকে সেই অনুবাদৰ পৰম্পৰা প্ৰথমবাৰ আৰম্ভ হৈছিলে প্ৰি শংকৰী লিটাৰেচাৰৰ সময়ত। তাৰপিছত এডাপ্টেশ্যন, আমি যে বড় কৰো, আমি অমুকৰ পৰা এইটো বস্তু বড় কৰিছো, অমুকৰ তমুকৰ পৰা এইটো বস্তু বড় কৰিছো। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ পৰা আমি বড় কৰি লিখিছো, ঠিক আছে। মহাভাৰতৰ পৰা যিখন গীতা আছিলে, গীতাৰ পৰা কিছুমান বস্তু বড় কৰি লিখিছো। গতিকে সেই বড়োইংটো আৰম্ভ হৈছিলে, ঠিক আছে। গতিকে ট্ৰান্সলেশ্যন এডাপ্টেশ্যন আৰম্ভ হৈছিলে, ট্ৰান্সলেশ্যন আৰম্ভ হৈছিলে, আৰু লগতে আহিছিলে কিছুমান কোৰেল সংছ, ঠিক আছে। চ' এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট লিটাৰেৰী ৱৰ্ক বা ইম্পৰ্টেণ্ট ক্ৰিয়েশ্যন ইন দি প্ৰি শংকৰী লিটাৰেচাৰ। এতিয়া আমি এজনকে ইম্পৰ্টেণ্ট যিকেইজন ব্যক্তি আছিলে, যিকেইজন ব্যক্তিয়ে সেই সময়ত তেওঁলোকৰ ইম্পৰ্টেণ্ট বস্তুবোৰ লিখিছিলে, যেনেকে আমাৰ হেম সৰস্বতীৰ বিষয়ে পঢ়িম। এতিয়া চাবা হেম সৰস্বতী কোন আছিলে? হেম সৰস্বতী আছিলে আমাৰ কমতা কিং, আমাৰ দুৰ্লভ নাৰায়ণ, ঠিক আছে। দুৰ্লভ নাৰায়ণৰ কি আছিলে? আমাৰ কোৰ্ট পয়েট আছিলে। কোৰ্ট পয়েট মানে জানা তোমালোকে মন্ত্ৰীসভাৰ যিজন মেইন পয়েট হয়। এতিয়া সৰস্বতী composed 2 pieces of poetic literature, the Prahlad Charith from কৰ পৰা আমাৰ বামন পুৰাণ, আৰু লগতে হৰগৌৰী সম্বাদ। আৰু হৰগৌৰী সম্বাদ include the myths of Hara Gauri marriage, birth of Kartikeya। গতিকে তোমালোকে এই প্ৰহ্লাদ চৰিতৰ ওপৰত বহুত বাৰ কোৱেশ্চন দেখা যে who wrote the প্ৰহ্লাদ চৰিত, প্ৰহ্লাদ চৰিতখন কোনে লিখিছিলে, ক'ৰ পৰা বড় কৰা হয়। এইখন ক'ৰ পৰা বড় কৰা হৈছিলে? আমাৰ পুৰাণ, আমাৰ বামন পুৰাণৰ পৰা বড় কৰা হৈছিলে, ঠিক আছে। এতিয়া এই যে আমাৰ হৰগৌৰী সম্বাদ মানে কি? হৰগৌৰী শিৱ পাৰ্বতী, শিৱ ভগৱান আৰু মা পাৰ্বতী, তেওঁলোকৰ যি মেৰিজ, তেওঁলোকৰ বিবাহৰ যি প্ৰথা, তোমালোকে হয়তো দেখিছা যে তেওঁলোকৰ যিখন বিবাহ হৈছিলে, ঠিক আছে। যেতিয়া মা সতী পাৰ্বতীৰ ৰূপত যেতিয়া জন্ম হৈছিলে, তেতিয়া তেওঁ বহুত পূজা অৰ্চনা কৰাৰ, বহুত প্ৰতিজ্ঞা কৰাৰ পিছত তেওঁ শিৱ ভগৱানক পাবলৈ সক্ষম হৈছিলে। আৰু যেতিয়া তেওঁলোকৰ বিয়া হৈছিলে, সেই বিয়াৰ সময়ত শিৱ ভগৱানে বৰযাত্ৰী হৈ পেলাই আহিছিলে, আৰু সেই গোটেই ৰচনা, গোটেই বিবাহখন কেনেকুৱা ধৰণে হৈছিলে, কোন কোন মানুহ তাত উপস্থিত আছিলে, সেই গোটেইবোৰ বস্তু এই হৰগৌৰী সম্বাদত লিখা আছে। আৰু এই হৰগৌৰী সম্বাদখন আৰু আমাৰ ইয়াতে আৰু মানে কাৰ্তিকৰ যি জন্ম বা কাৰ্তিকে কেনেকে জন্ম হৈছিলে, সেই গোটেইবোৰ বস্তু মানে শিৱ আৰু পাৰ্বতীৰ প্ৰেমৰ কাহিনী, তেওঁলোকৰ বিবাহ, তেওঁলোকৰ ফেমিলি, গোটেইবোৰ বস্তু ইয়াতে ইনক্লুড কৰা আছে। আৰু তেওঁ কি কৰিছিলে? প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সম্বাদৰ উপৰিও হি ট্ৰান্সলেটেড সাম এপিসোড ফ্ৰম দ্য মহাভাৰত দ্ৰোণ পৰ্ব। গতিকে মহাভাৰতৰ আমাৰ বেলেগ বেলেগ পৰ্ব আছে, তাৰে ভিতৰত যদি দ্ৰোণ পৰ্ব আছে, দ্ৰোণ পৰ্ব, সেই দ্ৰোণ পৰ্বৰ কিছুমান ইম্পৰ্টেণ্ট ৱৰ্ক তেওঁ কি কৰিছিলে? ট্ৰান্সলেট কৰিছিলে। বুজি পালা? চ' এইখিনিয়ে আছিলে আমাৰ মেইন হেম সৰস্বতীয়ে লিখা আমাৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু। তিনিটা তোমালোকে একদম ডেফটত একদম ভালকে আজিয়ে ক্লাছটোৱে মনত ৰাখি যোৱা। প্ৰথমটো হৈছে প্ৰহ্লাদ চৰিত। প্ৰহ্লাদৰ কথা লিখিছিলে, প্ৰহ্লাদে কেনেকে বিষ্ণু ভগৱানক পূজা কৰিছিলে, নৰসিংহৰ কথা তাত মেনশ্যন আছে, ঠিক আছে। দেন তেওঁ লিখিছিলে হৰগৌৰী সম্বাদ, শিৱ আৰু পাৰ্বতীৰ যি বিবাহ, সেই বিবাহৰ কথা। তাৰপিছত তেওঁ লিখিছিলে মহাভাৰতৰ দ্ৰোণ পৰ্বৰ বিষয়ে, মহাভাৰতৰ যি দ্ৰোণ পৰ্ব চলিছে আছিলে, সেই তাৰে ট্ৰান্সলেশ্যন তেওঁ কৰিছিলে। ক্লিয়াৰ টিল নাও? তোমালোকে কাইণ্ডলি নোট কৰি যাবা, কাৰণ মানে বস্তুবোৰ কি হয়, যদিও তোমালোকে পিপিটি বিলাক পাই যাবা এপত, কিন্তু ষ্টিল তোমালোকে নিজৰ নোটছ বনাই যাবা হা। যেতিয়া তোমালোকে পঢ়ি যোৱা লগে লগে যিবোৰ কিছুমান ইম্পৰ্টেণ্ট মানে ডিটেইলছ মই তোমালোকক কৈ যাওঁ ন, সেই ডিটেইলছ বিলাক তোমালোকে ভালকে নোট ডাউন কৰি যাব লাগে, ঠিক আছে। ধুনীয়াকে তোমালোকে লিখি লিখি যাবা।
এতিয়া প্ৰহ্লাদ চৰিতৰ আমি হেম সৰস্বতী পঢ়িলো, ইয়াৰ পিছত আমি পঢ়িম অন্য এজন ইম্পৰ্টেণ্ট ব্যক্তি আমাৰ প্ৰি শংকৰী যুগৰ, তেওঁ হৈছে ৰুদ্ৰ কন্দলী। ৰুদ্ৰ কন্দলী তেওঁ কি আছিলে, আমাৰ কছাৰী কিং তাম্ৰধ্বজৰ কোৰ্ট পয়েট আছিলে। এতিয়া তেওঁ কি কৰিছিলে, হি ট্ৰান্সলেটেড সাম এপিসোড ফ্ৰম দা মহাভাৰতৰ দ্ৰোণ পৰ্ব, মহাভাৰতৰ যি দ্ৰোণ পৰ্ব তাৰে কিছুমান বস্তু তেওঁ কি কৰিছিলে, ট্ৰান্সলেট কৰিছিলে। এণ্ড হি ৰোট short narrative poem based on episodes of Mahabharata. Short narrative poems মানে short narrative, সৰু সৰু poem লিখিছিলে যিবোৰ narrative আকাৰত মানে গদ্য আকাৰে লিখা হৈছিলে। আৰু সেই poems বোৰ তেওঁ ৰুদ্ৰ কন্দলীয়ে কাৰ পৰা লৈছিলে, মেইনলি মহাভাৰতৰ যিবোৰ এপিসোড আছে, মহাভাৰত এপিসোড, মহাভাৰতখন কোনে লিখিছিলে মোক জনোৱাচোন। আমাৰ মহাভাৰতখন কোনে লিখিছিলে, কি ষ্টৰি ৰিলেট হৈ আছে মহাভাৰতৰ লগত। এই মহাভাৰতৰ যিখিনি এপিসোড আছিলে তাৰে পৰা সৰু সৰু পয়েম আকাৰত তেওঁ ধুনীয়াকে লিখিছিলে। তাৰপিছত তেওঁৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিখন ৱৰ্ক হয় সেইখন হৈছে সত্যাকি প্ৰৱেশা। ঠিক আছে, একদম ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, একদম মাৰ্ক কৰি যোৱা। সত্যাকি প্ৰৱেশা, সত্যাকি প্ৰৱেশা মেইনলি তেওঁ লিখিছিলে আৰু সেইখন তেওঁৰ আটাইতকৈ ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট ৱৰ্ক হয় কাৰ, ৰুদ্ৰ কন্দলী। গতিকে তেওঁ আমাৰ কছাৰী কিংডম তাম্ৰধ্বজৰ কোৰ্ট পয়েট আছিলে। তেওঁ মহাভাৰতৰ যি দ্ৰোণ পৰ্ব আছে তাৰে কিছুমান বস্তু ট্ৰান্সলেট কৰিছিলে। মহাভাৰতৰ যিবোৰ ষ্টৰি আছে সেইবোৰ তেওঁ নেৰেটিভ ৱেত ষ্টৰি আকাৰত, পয়েম আকাৰত লিখিছিলে। আৰু লগতে তেওঁ যিখন আটাইতকৈ তেওঁৰ মানে মূল্যৱান তেওঁৰ সৃষ্টি হৈছে সত্যাকি প্ৰৱেশা। ঠিক আছে, তাৰপিছত আহা আৰু এজন ইম্পৰ্টেণ্ট আমাৰ প্ৰি শংকৰী যুগৰ আমাৰ সাহিত্যিক, তেওঁ হৈছে কবি ৰত্ন সৰস্বতী। আৰু এই কবি ৰত্ন সৰস্বতীৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিখন কিতাপ সেইখন হৈছে জয়দ্ৰত বধ। জয়দ্ৰত বধ, আৰু এই জয়দ্ৰত বধখনো কাৰ পৰা লিখা হৈছিলে, মহাভাৰতৰ পৰা। জয়দ্ৰত কোন আছিলে, জয়দ্ৰত কোন আছিলে জনোৱাচোন। প্ৰথমতে কোৱা মোক, মহাভাৰতখন কোনে লিখিছিলে আৰু জয়দ্ৰত বধ যে লিখিছে আমাৰ কবি ৰত্ন সৰস্বতীয়ে, এই জয়দ্ৰত কোন আছিলে। ইয়াক বধ, বধ মানে কি, জয়দ্ৰতক মাৰা, কোন আছিলে কমেন্টত জনাইছা। বেদ ব্যাস, বেদ ব্যাস, ইয়েছ, বেদ ব্যাসে লিখিছিলে আমাৰ কিখন, মহাভাৰতখন। কোনোবাই মোক ক'ব পাৰিবানে কেনেকে লিখা হৈছিলে মহাভাৰতখন, বেদ ব্যাসে নিজে লিখিছিলে নে তেওঁ কোনোবাই হেল্প কৰিছিলে, তেওঁ কৈ গৈছিল নে, কি হৈছিলে মহাভাৰতখন লিখোতে, তোমালোকে জানানে ষ্টৰিটো। আৰু কোৱা, জয়ধ্বজ বধ, জয়ধ্বজ কোন আছিলে, হি ইজ আ ইম্পৰ্টেণ্ট কেৰেক্টাৰ অফ আৱাৰ মহাভাৰত। Yes, reply আহিছে যে গণেশে লিখিছিলে, বেদ ব্যাসে কৈ গৈছিল। ভেৰি গুড, ভেৰি গুড, ভেৰি গুড। সো আমাৰ হিন্দু, একৰ্ডিং টু আমাৰ হিন্দু মাইথলজি, যেতিয়া বেদ ব্যাসে যেতিয়া তেওঁ মহাভাৰতখন লিখিব আৰম্ভ কৰি, মানে তেওঁ ভাবিছিলে মহাভাৰতৰ কথা, সেই সময়ত তেওঁ শিৱ ভগৱানৰ ওচৰলৈ গৈছিলে। শিৱ ভগৱান ক'ত থাকে, কৈলাশ পৰ্বতত। গতিকে তেওঁ ওচৰলৈ গৈ পেলাই ক'লে যে মই এনেকে লিখিব খুজিছো, মোক এজন মানুহ লাগে যোনে লিখি যাব, মই কৈ যাম। এতিয়া সেই সময়ত শিৱ ভগৱানে ভাবিছিলে যে কাক পঠাও, আৰু তেতিয়া তেওঁ গণেশ ভগৱানক দেখিছিলে, আৰু দেখি পেলাই তেওঁ গণেশ ভগৱানক কৈছিলে যে আপুনি মোৰ পুত্ৰক লৈ যাওক আৰু লৈ পেলাই তেওঁৰ হাতেদি আপুনি ধুনীয়াকে লিখাওক। এতিয়া গণেশ বাবাটো তোমালোকে জানা বহুত বেছি এলেহুৱা। ঠিক আছে, তেওঁ একদম আমাৰ নিগনিটোৰ ওপৰত উঠি পেলাই দৌৰি ফুৰে। ঠিক আছে, তেওঁ বহুত এলেহুৱা। তেওঁ ভাবিলে যে পিতাশ্ৰীয়ে মোক ইমান ডাঙৰ এটা কাম দিলে। ঠিক আছে, গতিকে তেওঁ যেতিয়া আমাৰ বেদ ব্যাসৰ লগত আহিলে, আহি পেলাই আমাৰ বেদ ব্যাসক এটা কি দিলে, এটা চৰ্ত দিলে। মই আপুনি যিটো কয় লিখিম, আপুনি যেনেকে মোক লিখিব দিয়ে, যেনেকে লিখিব দিয়ে মই তেনেকে লিখি যাম। কিন্তু মোৰ এটা চৰ্ত আছে। এতিয়া চৰ্তটো কি, চৰ্তটো এইটো যে আপুনি
যেতিয়া কব আপুনি কি কৰিব, আপুনি ৰখিব নালাগিব। কিন্তু যদি আপুনি ৰখি যায় তেতিয়াহ'লে মোৰ ৰাইটিঙো ষ্টপ হৈ যাব তাতে, গতিকে আপুনি কমপ্লিট কৰিব নোৱাৰিব। গতিকে এটা ওৱান গ ইউ হেভ টু টেল দ্য ষ্টৰি, আৰু মই একেথিৰে কি কৰি যাম, লিখি যাম। গতিকে গণেশ ভগৱানে ভাবিলে তেওঁতো একেলগে ইমান ডাঙৰ কাহিনী ক'ব নোৱাৰে, গতিকে আধাতে লিখা হৈ যাব। তেওঁ খুব বুদ্ধিয়ক। এতিয়া সেই সময়ত বেদব্যাসে কি কৰিলে, তেওঁতো ঋষি মুনি, ইমান ডাঙৰ তেওঁ আমাৰ মুনি, তেওঁ ক'লে ঠিক আছে তুমি কোৱাটোৱে হ'ব, কিন্তু মোৰো এটা চৰ্ত আছে। মই যিখিনি কথা কৈ যাম তুমি সেই কথাখিনি কিন্তু বুজি পেলাইহে লিখিব লাগিব, ঠিক আছে? উইদাউট আণ্ডাৰষ্টেণ্ডিং তুমি কিন্তু লিখিব নোৱাৰা। প্ৰথমতে মই তোমাক যিটো বাক্য ক'ম সেই বাক্যটো তুমি কমপ্লিটলি চেণ্টেন্সটো কি কৈছো, কি বুজাইছো, তুমি সেই বস্তুটো বুজি পাব লাগিব। আৰু বুজি পোৱাৰ পিছত তুমি সেইটো বস্তু নোট ডাউন কৰিব লাগিব। দুয়োজনে দুয়োজনৰ কথাত ফাঁচি গ'ল। এতিয়া বেদব্যাসে ভাবিলে যে মই যিটো বস্তু ক'ম তেওঁতো বুজি নাপাবও পাৰে, গতিকে বুজি নাপালে তেওঁ অকণমান টাইম ৰখিব, ভাবিব, আৰু সেই সময়ত তেওঁ অকণমান সময় পাই যাব। গতিকে এনেকে খুব ধুনীয়াকে বেদব্যাসে কথাখিনি কৈ গ'ল, ডিলিট কৰি গ'ল, মানে শ্ৰুতলিপি দি গ'ল। দি যাওঁতে আমাৰ গণেশ ভগৱানে লিখি গ'ল, ঠিক আছে? গতিকে দিছ ইজ দ্য কম্বিনেশ্যন ৱৰ্ক অফ বেদব্যাস এণ্ড গণেশ। গতিকে কেতিয়াবা যদি আহে সেইটো বাৰু বেদব্যাস বুলি লিখিবা, মই ষ্টৰিটো তোমালোকক জনাই দিলো, কিছুমানে নাজানিব পাৰা। য়েছ, এতিয়া তোমালোকে জয়ধ্বজ বধ কৈছা। জয়ধ্বজ কোন আছিলে? জয়ধ্বজ আছিলে আমাৰ মহাভাৰতৰ যি কৌৰৱ আছিলে, কৌৰৱৰ যি এগৰাকী ভণ্টি দুশ্যালা, তেওঁৰ কি আছিলে, হাজবেণ্ড আছিলে। আৰু জয়দ্ৰথৰ কাৰণে আচলতে আমাৰ যি অভিমন্যুৰ চক্ৰবেহুৰ ভিতৰত মানে মৃত্যু হৈছিলে। আৰু সেই সময়ত মানে আমাৰ কোনো অভিমন্যুই মানে সেই বেহুৰ পৰা ওলাই আহিব পৰা নাছিলে। বেহুৰ চক্ৰবেহুৰ ভিতৰত কেনেকে সোমাই যায় সেইটো জানে, কিন্তু বাহিৰত ওলাই কেনেকে আহে নাজানিছিলে। গতিকে সেই চক্ৰবেহুৰ ভিতৰত এই জয়ধ্বজে ভৰাই লৈ গৈছিলে, আৰু তাৰ পিছত তেওঁ তাতে অভিমন্যুক মাৰা হৈছিলে। আৰু সেইটোৰ প্ৰতিশোধ লৈছিলে পিছত গোটেই পঞ্চ পাণ্ডৱে মিলি পেলাই। আৰু জয়ধ্বজক বধ কৰিছিলে কোনে? আমাৰ ভীমে, ঠিক আছে? তাৰপিছত আহা হৰিহৰ বিপ্ৰ। হৰিহৰ বিপ্ৰ তেওঁ কি কৰিছিলে? হি ৱাজ দ্য ফ'ৰ্থ পয়েট অফ দুৰ্লভ নাৰায়ণ। গতিকে আমাৰ কমতা কিংডমৰ আমাৰ ৰজা হৈছে এজন হৰিহৰ বিপ্ৰ। কমতা কিংডমৰ ৰজা হৈছে দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ ফ'ৰ্থ পয়েট, ঠিক আছে? ফ'ৰ্থ পয়েট আছিলে আমাৰ হৰিহৰ বিপ্ৰ। আৰু এই হৰিহৰ বিপ্ৰৱে তেওঁ কি লিখিছিলে? তেওঁ তিনিটা ইম্পৰ্টেণ্ট ৱৰ্ক লিখিছে। প্ৰথমটো হৈছে বাব্ৰুবাহনৰ যুদ্ধ, ছেকেণ্ডটো হৈছে লভ-কুশৰ যুদ্ধ, আৰু থাৰ্ডটো হৈছে তাম্ৰধ্বজৰ যুদ্ধ। গতিকে এই তিনিখন যুদ্ধ কোনে লিখিছে? হৰিহৰ বিপ্ৰই লিখিছে। মনত ৰাখিবা, হৰিহৰ বিপ্ৰই কি লিখিছে? বাব্ৰুবাহনৰ যুদ্ধ, লভ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। আৰু যি আমাৰ কোন আছিলে? আমাৰ কবিৰত্ন সৰস্বতী। কবিৰত্ন সৰস্বতী কি লিখিছিলে? জয়ধ্বজ বধ লিখিছিলে। গতিকে 4খন বধ তোমালোকে পালা এনচিয়েন্ট পিৰিয়ডত। 3খন লিখিছে হৰিহৰ বিপ্ৰ, আৰু জয়ধ্বজ বধখন লিখিছে কোনে? কোনে লিখিছে? কবিৰত্ন সৰস্বতী। তো এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট এনচিয়েন্ট আমাৰ কবি। তাৰপিছত আহিব বা সাহিত্যিক, তাৰপিছত আহিব আমাৰ মাধৱ কন্দলী, ওৱান অফ দি মষ্ট ইম্পৰ্টেণ্ট। আৰু তেওঁক আমাৰ শংকৰদেৱে কি নাম দিছে? অপ্ৰমাদী কবি, অপ্ৰমাদী কবি। এতিয়া মাধৱ কন্দলী তেওঁ কি কৰিছিলে? হি ট্ৰান্সলেটেড ৰামায়ণ ইন দ্য ফ্ৰী ফ্ল'য়িং আইডিয়মেটিক এছামিজ and was the first in North India to translate Ramayan into a regional language. গতিকে আমাৰ গোটেই উত্তৰ ভাৰতৰ, তোমালোকে অসমৰ মেপখনটো জানা, এইটো আমাৰ কি? এইটো নৰ্থ ইণ্ডিয়া। আৰু এই নৰ্থ ইণ্ডিয়াত এই মাধৱ কন্দলীয়ে পোন প্ৰথমৰ বাবে যিখন ৰামায়ণ কোনে লিখিছিলে? ৰামায়ণ? অকে, জয়ধ্বজক অৰ্জুনে বধ কৰিছিলে। ষ্টাৰ প্লাছ মহাভাৰতত চাইছো। অকে, তপনে কৈছে য়েছ, গোটেইকেইজনে লগ হৈ মাৰিছিলে, অৰ্জুনে বধ কৰিছিলে, ঠিক আছে? বাল্মীকিয়ে লিখিছিলে। য়েছ, আমাৰ যিখন ৰামায়ণ আছিলে সেই ৰামায়ণখন বাল্মীকিয়ে লিখিছিলে।
এতিয়া বাল্মীকিয়ে যিখন ৰামায়ণ লিখিছিলে সেইটো আছিলে আমাৰ কি কয় একদম অৰিজিনেল ৰামায়ণখন। কিন্তু তাৰ পিছত আমাৰ ৰিজনেল যিবোৰ আমাৰ ৰিজনেল লেংগুৱেজ আছে সেই ৰিজনেল লেংগুৱেজ বিলাকৰ কি কৰা হৈছিলে ট্ৰান্সলেট কৰা হৈছিলে। সেই ট্ৰান্সলেশ্যন বিলাকৰ ভিতৰত আমাৰ এই গোটেই নৰ্থ ইণ্ডিয়াৰ যিটো প্ৰথম ট্ৰান্সলেশ্যন হৈছিলে সেই ট্ৰান্সলেশ্যনটো কোনে কৰিছিলে আমাৰ মাধৱ কন্দলীয়ে কৰিছিলে। কি ভাষাত আমাৰ অসমীয়া ভাষাত। তাৰপিছত তেওঁ ক'ৰ আছিলে হি ৱাজ দ্য কোৰ্ট পয়েট অফ দ্য বৰাহী কিংডম। আমাৰ যিটো বৰাহী কিংডম আছে সেই বৰাহী কিংডমৰ তেওঁ কি আছিলে তেওঁ কোৰ্ট পয়েট আছিলে। And Shankardev tributed to the Madhav Kandali with the epithet of Apramadi Kavi. গতিকে এইটো তোমালোকৰ আহি যোৱা কোৱেশ্চন হয় APSCৰ। লিখি ৰাখিবা যে শংকৰদেৱে মাধৱদেৱক মাধৱ কন্দলী কি নামেৰে নামাকৰণ কৰিছিলে, কি নাম দিয়া হৈছিলে অপ্ৰমাদী কবি নাম দিয়া হৈছিলে। কোনে দিছিলে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱে। ঠিক আছে, এতিয়া আমি চাম আৰু কেইজনমান ইম্পৰ্টেণ্ট ব্যক্তি যিসকলে এনচিয়েন্ট পিৰিয়ডত খুব ইম্পৰ্টেণ্ট কাম কৰি থৈ গৈছে। আৰু তাৰ ভিতৰত আছে আমাৰ কোন বকুল কায়স্থ। So in the pre-Shankari era, a renowned mathematician from the Kamrupa kingdom compiled Kitapot Manjuri. নামটো কি কিতাপত মঞ্জুৰি। কোনে লিখিছে বকুল কায়স্থ। কিমানত লিখিছে 1434 AD আৰু এইখন কি হৈছে মঞ্জুৰি which was a translation of the Lilavati's Bhaskara 2 into Assamese. গতিকে লীলাৱতীৰ যিটো ভাস্কৰা 2 আছিলে সেইটো অসমীয়া ট্ৰান্সলেশ্যন আছিলে। আৰু কিতাপত মঞ্জুৰি কি হয় এটা poetical treatise হয় about arithmetic, surveying and bookkeeping. ঠিক আছে, গতিকে তোমালোকে লিখি ৰাখিবা যে বকুল কায়স্থই কি লিখিছিলে কিতাপত মঞ্জুৰি লিখিছিলে। আৰু এইখিনি আছিলে আমাৰ ইম্পৰ্টেণ্ট এনচিয়েন্ট পিৰিয়ডৰ। এতিয়া আমি মুভ অন কৰিছো দ্য মোষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী পিৰিয়ড, যিটো সময়ত আমাৰ অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া নৃত্য, অসমীয়া সংস্কৃতিয়ে খুব অগ্ৰগতিৰে আগবাঢ়িছিলে। দ্য পিক পইণ্ট আমি কওঁ ন এইটো একদম পিক পইণ্ট হয়, একদম মানে খুব এটা ইম্পৰ্টেণ্ট সময়, যিটো সময়ত আমাৰ গ্ৰথৰ হাৰ থাকে সেইটো একদম খুব ধুনীয়াকে উঠি যায় বা বহুত ধুনীয়াকে ইনক্ৰিজ হয়। আৰু সেই পিৰিয়ডটো আটাইতকৈ ধুনীয়া পিৰিয়ডটোৱে হৈছে আমাৰ শংকৰী লিটাৰেচাৰ। কেতিয়া আৰম্ভ হৈছিলে 1490। এতিয়া শংকৰদেৱৰ জন্ম হৈছিলে শংকৰদেৱৰ জন্ম হৈছিলে 1449ত। ক'ত জন্ম হৈছিলে বৰদোৱাত। আৰু এই 1449ৰ পিছৰ পৰাই শংকৰদেৱে তেওঁৰ প্ৰথমতেতো তেওঁ টুৰত গ'ল পঢ়িলে। ঠিক আছে, তাৰপিছত তেওঁ ক'ত গ'ল তেওঁ ভ্ৰমণ কৰিবলৈ গ'ল, ৰিলিজিয়াছ ভ্ৰমণত গ'ল। আৰু তাৰ পৰা ধাৰ্মিক ভ্ৰমণৰ পৰা তেওঁ যেতিয়া ঘূৰি আহিলে আৰু তাৰ পিছত তেওঁ একদম কমপ্লিটলি আমাৰ অসমীয়া সাহিত্য, অসমীয়া কালচাৰ ডেভেলপমেণ্টৰ কাৰণে লাগি গ'ল। আৰু কিয় কৰিছিলে সাহিত্য ৰচনাৰ মেইন কাৰণ কি আছিলে তেওঁ আমাৰ নাম ধৰ্ম প্ৰচাৰৰ কাৰণে, একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰৰ কাৰণে তেওঁ সংস্কৃতি লিখা মেলা আৰম্ভ কৰিলে মানুহক জনাবলৈ। ঠিক আছে, ধৰ্মৰ বিষয়ে মানুহক জ্ঞান দিবলৈ তেওঁ আৰম্ভ কৰিলে আমাৰ অসমীয়া ভাষাত বিভিন্ন ধৰণৰ ৰচনা, যি ৰচনাবিলাক মূলত কাৰ ওপৰত বেছ আছিলে শ্ৰীকৃষ্ণৰ ওপৰত বেছ আছিলে, শ্ৰীকৃষ্ণৰ লীলাৰ ওপৰত বেছ আছিলে। তেওঁ বিভিন্ন ধৰণৰ বস্তু লিখিছে, বৰগীতৰ পৰা আৰম্ভ কৰি আমাৰ অংকীয়া নাটৰ পৰা আৰম্ভ কৰি বহুতখিনি বস্তু তেওঁ লিখিছে, কীৰ্তন। ঠিক আছে, সেই গোটেইখিনি বস্তু আমি চাম, ভটিমা আছে। গতিকে একদম প্ৰথমতে তোমালোকে চোৱা, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰ অসংখ্যাত। কিহত লিখিছে কীৰ্তন ঘোষত আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখিছে। আৰু এইখিনি হৈছে তেওঁৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৱৰ্ক। কীৰ্তনখন কি কীৰ্তনখন কোনে লিখা আমাৰ শ্ৰীমন্ত শংকৰদেৱে লিখা। আৰু কীৰ্তনখন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আটাইতকৈ ইম্পৰ্টেণ্ট ৱৰ্ক। কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে which is the most important creative work of শ্ৰীমন্ত শংকৰদেৱ, and it will be the কীৰ্তন ঘোষা। আৰু মাধৱদেৱৰখন হৈছে নাম ঘোষা, যাক আমি হেজাৰী ঘোষা বুলি জানো। ঠিক আছে, তো ইয়াত চাবা আজিকালি তোমালোকৰ লিটাৰেচাৰৰ পৰাও বহুতখিনি ষ্টেটমেণ্ট বেছড কুৱেশ্যন অহা হৈছে যে ষ্টেটমেণ্ট বেছ কিহৰ কাৰণে লিটাৰেচাৰ আৰম্ভ কৰিলে, কি ৰিজন আছিলে। গতিকে ইয়াত চাবা যে দ্য পাৰ্পাছ অফ বৈষ্ণৱ লিটাৰেচাৰ মানে শংকৰী লিটাৰেচাৰ ৱাজ টু গিভ দ্য
ample knowledge of bhakti to the common people and to spread the spirit of bhakti and convince the people to lead a peaceful life. Only one God, Vishnu or Krishna. গতিকে worship আমি কেৱল এটা ভক্তি মাৰ্গত আমি যাব লাগে, ঠিক আছে? ভক্তি মাৰ্গত আমি গৈ পেলাই কেৱল এজন ভগৱানক এজন ঈশ্বৰক আমি worship কৰিব লাগে, পূজা অৰ্চনা কৰিব লাগে, আৰু সেইজন হৈছে কোন? সেইজন হৈছে শ্ৰী কৃষ্ণ বা শ্ৰী বিষ্ণু। আৰু সেইজনতেই সমগ্ৰ ব্ৰহ্মাণ্ড সোমাই আছে, তেওঁৱেই সকলোতে আছে, সকলো তেওঁতে আছে। গতিকে এইটোৱে আছিলে এক শৰণ ভাগৱতী ধৰ্মৰ মূল বা মটো বুলি আমি যাক কওঁ, আমি ইংৰাজীত কি বুলি কওঁ? মটো বুলি কওঁ। আৰু এই বস্তুটো প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ কি আৰম্ভ কৰিলে? তেওঁ লাহে লাহে বিভিন্ন ধৰণৰ বস্তু আৰম্ভ কৰিলে, যেনে বৰগীত হৈ গ'ল, তেওঁ আৰম্ভ কৰিলে সত্ৰ, নামঘৰ, সত্ৰীয়া ডান্স, ঠিক আছে? তো এই বস্তুবোৰ লাহে লাহে এটাৰ পিছত এটা তেওঁ আৰম্ভ কৰিলে, আৰু কেৱল মাত্ৰ লিটাৰেচাৰে নহয়, তেওঁ আমাৰ গোটেই সংস্কৃতিত বহুতখিনি অৱদান আছে। আমি গোটেইখিনি পঢ়িম ইয়াতে, যিহেতু শংকৰদেৱৰ বিষয়ে আমি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি চাব লাগিব, মই ইয়াতে তেওঁৰ বিষয়ে এড কৰি দিছোঁ। So in terms of form, the Vaishnava literature can be grouped as a poetry, drama, lyrics, hagiographics, storyputhi and various prose work. গতিকে কি কি আছে আমি সেইখিনি বস্তু চাম। ইয়ালৈ বুজি পাইছা তোমালোকে? এতিয়া চোৱা, এবাউট শংকৰদেৱ, আমি এতিয়া শংকৰদেৱৰ বিষয়ে চাম। So he was born into শিৰোমণি chief বা বাৰভূঞা। আমি যেতিয়া আসাম হিষ্ট্ৰী পঢ়ো, তাত আমি বাৰভূঞাসকলৰ বিষয়ে পঢ়ো। আৰু যেতিয়া আমাৰ কমতা কিংডম দুটা ভাগত ভাগ হৈছিলে, দুৰ্লভ নাৰায়ণ আৰু ধৰ্ম নাৰায়ণৰ মাজত, আৰু দুৰ্লভ নাৰায়ণে যেতিয়া তেওঁৰ নিজৰ কিংডম আৰম্ভ কৰিছিলে, সেই সময়ত তেওঁ নিজৰ লগত কিছুমান ব্ৰাহ্মণ ফেমিলি আৰু কিছুমান কি তেওঁ ভূঞাছ লৈ আহিছিলে, আৰু তাৰে ভিতৰত আছিলে আমাৰ শিৰোমণি। শিৰোমণি মানে কি? শিৰোমণি মানে হৈছে আমাৰ চিফ। আৰু তাৰে আছিলে আটাইতকৈ ইম্পৰ্টেণ্ট যিজন শিৰোমণি, সেইজন আছিলে চণ্ডীবৰ। আৰু সেই চণ্ডীবৰজন হৈছে শংকৰদেৱৰ গ্ৰেট 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 গ্ৰেণ্ডফাদাৰ, ঠিক আছে? আজু ককা আৰু আজু ককা, অসমীয়াত যদি আমি কওঁ। আৰু তেনেকেই আৰম্ভ হ'ল শিৰোমণি প্ৰথাটো, ঠিক আছে? দুৰ্লভ নাৰায়ণৰ সময়ৰ পৰাই আৰম্ভ হ'ল শিৰোমণি প্ৰথা। আৰু সেই শিৰোমণি প্ৰথাৰে আৰু অন্যজন শিৰোমণি, যাৰ ঘৰত আমাৰ শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিলে, ক'ত জন্মগ্ৰহণ কৰিছিলে? বৰদোৱাৰ আলিপুখুৰী, আৰু ইন প্ৰেজেণ্ট ডে নগাঁও ডিষ্ট্ৰিক্ট। ক'ত আছে? আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আছে, আৰু সেইটো হৈছে 1449 AD. Though some authors have expressed the doubt that Shonkordev could have lived that long, considering that he was good health, in 1449 is generally accepted. গতিকে কোৱা হয় যে কিছুমানে কয় শংকৰদেৱৰ বহুত আগতে জন্ম হৈছিলে, তেওঁ বহুত পিছলৈ বহুত বছৰ জীয়াইছে, কিছুমানে কয় এতিয়াও তেওঁ কোনো অৱস্থাত জীয়াই আছে, ক'ৰবাত তেওঁ মানে লুকাই আছে, বা ক'ৰবাত তেওঁ যজ্ঞত আছে, বা ক'ৰবাত প্ৰাৰ্থনা কৰি আছে, তেনেকুৱা ধৰণৰ বহুত ফিলচফিজ আছে। বাট আমি most acceptedটো হৈছে 1449 তেওঁৰ জন্ম হোৱা। আৰু the Barovuyas were independent landlords in Assam, and Shonkordev belonged to the Kayastha Hindu caste. কোনটো কাষ্ট? তেওঁ কায়স্থ ফেমিলি বিলং কৰিছিলে। আৰু এই কায়স্থ ফেমিলিৰ কেতিয়া আহিছিলে? দুৰ্লভ নাৰায়ণৰ সময়তে তেওঁ লগত লৈ আহিছিলে। আৰু সেই সময়ত প্ৰথম যিজন শিৰোমণি আছিলে, সেইজন আছিলে কায়স্থ ফেমিলিৰে চণ্ডীবৰ, যিজন আমাৰ শংকৰদেৱৰ গ্ৰেট 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 গ্ৰেণ্ডফাদাৰ হয়। And his family members including parents কুসুম্বৰ ভূঞা আৰু সত্যসন্ধা দেৱী were mothers. গতিকে কি আছিলে? আমাৰ পেৰেণ্টছ আছিলে কুসুম্বৰ ভূঞা পিতৃ আছিলে, আৰু সত্যসন্ধা দেৱী আছিলে তেওঁৰ মাতৃ। কিন্তু কি হয়, তেওঁৰ বহুত সৰু অৱস্থাতে পিতৃ মাতৃ ডেথ হৈ যায়, আৰু সেইকাৰণে তেওঁ নিজৰ আইতাক খেৰসুতিৰ ওচৰত ডাঙৰ দীঘল হয়। গতিকে শংকৰদেৱ lost his father to smallpox when he was about 7 years old. মাত্ৰ 7 বছৰ বয়সতে তেওঁৰ পিতৃ ডেথ হৈ যায়, and his mother died
either soon after his death or soon after his father death. গতিকে মাকৰ মৃত্যুৰ লগত অকণমান কনফিউজন আছে। কোৱা হয় যে শংকৰদেৱক জন্ম দিয়াৰ পাছতে মাকৰ মৃত্যু হৈ গৈছে। কিছুমানে কয় যে শংকৰদেৱৰ দেউতাকৰ মৃত্যুৰ কিছু সময়ৰ পিছত মাকৰ মৃত্যু হৈ যায়। বাট ন' ডাউট তেওঁলোকৰ বহুত আগতে মৃত্যু হৈ যায় আৰু 7 বছৰ বয়সত শংকৰদেৱে মানে কি হয় ঘাট মাউৰা হোৱা বুলি আমি ক'ব পাৰো যে মাক আৰু দেউতাক দুয়োটাই মৃত্যু হৈ যায়। আৰু তাৰ পিছত তেওঁ তুলি তালি কোনে ডাঙৰ কৰে তেওঁৰ নিজৰ আইতাক খেৰসুতিয়ে। আৰু যেতিয়া খেৰসুতিয়ে তেওঁক ডাঙৰ দীঘল কৰে তেতিয়া তেওঁ কি কৰে, তেওঁ আমাৰ মহেন্দ্ৰ কন্দলী সেই সময়ৰ এগৰাকী শিক্ষক আছিলে, মহেন্দ্ৰ কন্দলীৰ টুল ব্যৱস্থাত বা টুলত তেওঁক এডমিশ্যন কৰাই দিয়ে। কাৰ? আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ এডমিশ্যন বুলিয়ে কৈছো। চ' যি আমাৰ মহেন্দ্ৰ কন্দলী আছে, মহেন্দ্ৰ কন্দলী আছিলে আমাৰ শংকৰদেৱৰ গুৰু। আৰু মহেন্দ্ৰ কন্দলীৰ টুলত কি কৰে শংকৰদেৱৰ মানে লৈ যায়, কোনে? খেৰসুতিয়ে লৈ যায়, যাতে তেওঁ দেখা পঢ়া শিকক বা তেওঁ জ্ঞান অৰ্জন কৰক। আৰু সেই সময়তে আমাৰ শংকৰদেৱে আকাৰ ইকাৰ কোনো ধৰণৰ একো নাজানি পেলাই তেওঁ এটা ধুনীয়া পয়েম ৰচনা কৰিছিলে। সেই পয়েমটো কি আছিলে? কৰতল কমল কমল দল নয়ন ভৱদহ বহন গহন ঘন চয়ন। গতিকে কোনো ধৰণৰ আকাৰ ইকাৰ নোহোৱাকৈ তেওঁ এই ধুনীয়া কবিতাটো কি কৰিছিলে? ৰচনা কৰিছিলে। আৰু এই কবিতাটো তেওঁ মাত্ৰ 12 বছৰ বয়সতে ৰচনা কৰিছিলে। আৰু এই কবিতাটো কাৰ বিষয়ে তেওঁ লিখিছিলে? শ্ৰীকৃষ্ণৰ বিষয়ে লিখিছিলে। বুজিছা ইয়ালৈ? সাউন্ডটো অলপ কম হ'ল, সাউন্ডটো কম হৈছে। এতিয়া শুনা পাইছা নাই? সাউন্ড ঠিকে আছে, হয়তো তোমাৰ সাউন্ডৰ অকমান ইছ্যু হৈ আছে। তুমি এবাৰ ফোনটো আৰু এবাৰ ভলিউমটো কমাই লোৱা। So the complete poem was written before he was taught the vowels except so কলোৱে অলৰেডি যে শংকৰদেৱে আকাৰ ইকাৰ নিশিকাকে তেওঁ ধুনীয়াকে গোটেই কমপ্লিট সেই পয়েমটো তেওঁ কি কৰিছিলে? লিখিছিলে। আৰু তাৰ পিছত তেওঁ কি কৰে? He stayed at the tool during his teens and studied grammar and Indian scriptures. গতিকে মহেন্দ্ৰ কন্দলীৰ টুলত থাকিয়ে শংকৰদেৱে নিজৰ শিক্ষা গ্ৰহণ কৰে, শিক্ষা গোটেইখিনি ভালকে পঢ়ে। তাৰ পিছত তেওঁৰ যেতিয়া বৈবাহিক জীৱন আৰম্ভ হয়, তেওঁৰ প্ৰথম যিগৰাকী ৱাইফ আছিলে তেওঁ আছিলে সূৰ্যৱতী। সূৰ্যৱতীক তেওঁ বিয়া পাতে when he was in his early 20s যেতিয়া তেওঁ আছিলে তেতিয়া তেওঁ নিজৰ প্ৰথম পত্নী সূৰ্যৱতীক বিয়া পাতে। কিন্তু কি হয়, সূৰ্যৱতীয়ে তেওঁৰ মানে ডটাৰ মানুহ, সেই মানুহ জন্ম দিয়াৰ সময়তে তেওঁৰ ডেথ হৈ যায়। আৰু সেই সময়ত শংকৰদেৱৰ খুব আঘাতপ্ৰাপ্ত হয়, কাৰণ তেওঁ নিজৰ সৰুৰ পৰা নিজৰ পিতৃ মাতৃক তেওঁ হেৰুৱাইছে। আৰু যেতিয়া তেওঁ নিজৰ ৱাইফ বা নিজৰ অৰ্ধাংগিনীক যেতিয়া তেওঁ ভাল পাইছিলে, যাক সেইগৰাকী মানে তিৰোতাৰ যেতিয়া ডেথ হৈ যায়, তেওঁ বহুত দুখত গুচি যায় আৰু তেওঁ খুব এটা মানে বৈৰাগিক হৈ যোৱা টাইপ হয়। ঠিক আছে? চ' তাৰ পিছতে তেওঁ মেইনলি তেওঁৰ যেতিয়া ৱাইফৰ ডেথ হয় ন, তাৰ পিছতে তেওঁ নিজক কমপ্লিটলি ৰিলিজিয়াছ ৱৰ্কত লগাই দিয়ে। তেওঁ লাহেকে শিৰোমণিশ্বিপৰ যি দায়িত্ব তেওঁৰ হাতত দিয়া হয়, আৰু তেওঁ কমপ্লিটলি মানে ভগৱানৰ নাম কীৰ্তনৰ ওপৰত তেওঁ সমগ্ৰ নিজক অৰ্পণ কৰি দিয়ে। So when his daughter turned 9, he married her off to Hari. গতিকে মানুহৰ 9 বছৰ হোৱাৰ লগে লগে তেওঁৰ বিয়া কৰাই দিয়া হয়। জানে বাল্য বিবাহ আছিলে আগতে। কাৰ লগত বিয়া দিয়ে? হৰিৰ লগত বিয়া দিয়ে। আৰু হৰিক বিয়া দি পেলাই কি কৰে? হৰিৰ ওপৰত গোটেইখিনি শিৰোমণিশ্বিপ তেওঁ দি দিয়ে to his
হাৰিক বিয়া দি পেলাই শিৰোমণি শিৱ তেওঁৰ নিজৰ যি আংকল থাকে সেই আংকলৰ হাতত দিয়ে আৰু ঘৰৰ যি সমগ্ৰ দায়িত্ব বা মানুহৰ দায়িত্ব সেই সমগ্ৰ দায়িত্ব হাৰিৰ হাতত দি পেলাই তেওঁ ভ্ৰমণৰ কাৰণে ওলাই গুচি যায় আৰু লেফ্ট ফৰ আ পিলগ্ৰিমেজ আৰু সেই সময়তে তেওঁ কি কৰে নিজৰ গুৰু কোৱা হয় যেতিয়া শংকৰদেৱ ভ্ৰমণৰ কাৰণে গৈছিলে সেই সময়ত তেওঁ বিভিন্ন ধৰণৰ জেগা গোটেই ভাৰতখন ঘূৰিছিলে আৰু তেওঁৰ লগত নিজৰ বহুত কেইজন ব্যক্তি গৈছিলে আৰু লগতে তেওঁৰ মহেন্দ্ৰ কন্দলী যিজন তেওঁৰ গুৰু সেই গুৰুও গৈছিলে আৰু এট দিছ পইণ্ট অফ টাইম হি ৱাজ 32 যেতিয়া তেওঁ ভ্ৰমণৰ কাৰণে যায় সেই ধাৰ্মিক ভ্ৰমণৰ সময়ত যোৱাতে তেওঁৰ বয়স আছিলে মাত্ৰ 32 বছৰ বয়স আৰু তেওঁ পুৰী মথুৰা দ্বাৰকা বৃন্দাবন গয়া ৰামেশ্বৰম আয়োধ্যা Sitakund, almost all the other major seats of the Vaishnava religion in India. গতিকে যিমানখিনি বৈষ্ণৱ ধৰ্মৰ লগত ৰিলেটেড আমাৰ কি আছিলে মঠ মন্দিৰ আছিলে সেই গোটেইবোৰ জেগাত তেওঁ ভ্ৰমণ কৰে আৰু সেই সময়তে আমাৰ গোটেই অল অভাৰ ইণ্ডিয়াত আৰম্ভ হৈ থাকে কি ভক্তি মুভমেণ্ট তোমালোকে পঢ়িছা নহয় ভক্তি মুভমেণ্টৰ কথা এই ভক্তি মুভমেণ্ট আৰম্ভ হয় আৰু যেতিয়া তেওঁ বদ্ৰিকাশ্ৰমত থাকে বদ্ৰিকাশ্ৰমত তেওঁৰ জীৱনৰ প্ৰথমটো বৰগীত ৰচনা কৰে যিটোৰ নাম আছিলে মন মেৰি কি আছিলে মন মেৰি ৰাম চৰণহি লাগু প্ৰথমটো বৰগীত তেওঁ ৰচনা কৰে যেতিয়া তেওঁ বদ্ৰিকাশ্ৰমত আছিলে আৰু তেওঁ সেই আমাৰ বৰগীতটোৰ নাম হৈছে মন মেৰি ৰাম চৰণহি লাগু ইন ব্ৰজাৱলী লেংগুৱেজ ব্ৰজাৱলী ভাষাত আৰু হি ৰিটাৰ্ণ হোম to আলিপুখুৰী after 12 years 12 বছৰৰ ভ্ৰমণৰ পিছত তেওঁ উভতি গুচি আহে ঘৰলৈ আৰু ঘৰলৈ তেওঁ যেতিয়া উভতি আহে তেতিয়া তেওঁৰ গোটেই পৰিয়ালবৰ্গ তেওঁৰ আগতে থকা জেগাৰ পৰা অলপমান দূৰ জেগাত গুচি যায় যদিও তেওঁ বিচাৰি পায় আৰু তাৰ পিছত তেওঁ আহিয়ে আমাৰ এই একশৰণ ভাগৱতী ধৰ্ম আৰম্ভ কৰে যিটো আমি নৱ বৈষ্ণৱ ধৰ্ম বুলি কওঁ আৰু এই ধৰ্মৰ আৰম্ভণিৰ পৰাই তেওঁ এই ধৰ্মটোক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজৰ কাম আৰম্ভ কৰে So after his return, he refused to take back the Shiromani Shiv and on his grandmother's insistence, he married Kalindi. তেওঁ পিছত কি কৰে কালিন্দীক বিয়া পাতে 44 year ageত কি হয় তেওঁ কালিন্দী নামৰ অন্য এগৰাকী তিৰোতাক তেওঁ বিয়া কৰে আৰু তাৰ পিছত তেওঁ বৰদোৱালৈ আহে আৰু তাৰ পিছত তেওঁ আৰম্ভ কৰে প্ৰথমটো নামঘৰ ক'ত প্ৰেয়াৰ হল বা নামঘৰ ক'ত বৰদোৱা আৰু সেই বৰদোৱাৰ পৰাই আমাৰ আৰম্ভ হয় সত্ৰ নামঘৰ আৰু এনেকৈ আমাৰ এই যে যাত্ৰা ইনষ্টিটিউচন নামঘৰ আৰু সত্ৰ যে আমাৰ সমাজৰ এটা ইনষ্টিটিউচন সেই বস্তুটো আৰম্ভ হয় ঠিক আছে এইখিনি আমি অলৰেডি চালোৱে এতিয়া আমি চাম শংকৰদেৱে কি বস্তু ৰচনা কৰিছিলে প্ৰথমতে চাওঁ আমাৰ অংকীয়া নাট আমাৰ আৰম্ভ কৰিছে শংকৰদেৱে আৰু সেই সময়তে তেওঁ আমাৰ সপ্ত বৈকুণ্ঠখন দেখাব বিচাৰিছিলে গোটেই মানুহখিনিক ভগৱানৰ জ্ঞান দিব বিচাৰিছিলে যে শ্ৰীকৃষ্ণনো হয় কোন শ্ৰীকৃষ্ণ কোন হয় তেওঁৰ কি অৱতাৰ হয় তেওঁৰ কি ৰূপ আছে সেই বস্তুবোৰ দেখাবৰ কাৰণে তেওঁ অংকীয়া নাটৰ জৰিয়তে সপ্ত বৈকুণ্ঠ আঁকি পেলাই তেওঁ সিংহ যাত্ৰা কৰিছিলে আৰু এই সিংহ যাত্ৰাখন আছিলে আমাৰ ফাৰ্ষ্ট কি ওপেন এয়াৰ থিয়েট্ৰিকেল পাৰফৰ্মেন্স বুলি ক'ব পাৰো আৰু এই সিংহ যাত্ৰাতে তেওঁ কি কৰিছিলে তেওঁ ডান্স ড্ৰামা এই গোটেইখিনি এড কৰিছিলে কালি যে আমি চাইছিলো সত্ৰীয়া নৃত্য বৰগীতৰ আৰম্ভণি খোল তাল বজাই গায়ন বায়ন বজাই যে প্ৰাসংগ আৰম্ভ কৰে সেই বস্তুটোৰ আৰম্ভণি হৈছিলে এই সিংহ যাত্ৰাৰ পৰা আৰু আমি দেখিবলৈ পাওঁ এই সিংহ যাত্ৰাত তেওঁ সূত্ৰধৰৰো এটা ক্যাৰেক্টাৰ ৰাখিছিলে যোনে আহি পেলাই বস্তুটো ধুনীয়াকে বুজাই দি পেলাই তেওঁ গুচি যায় আকৌ অংগী আৰম্ভ হয় আকৌ তেওঁ আহে আকৌ বুজায় সো এইখিনি আছিলে তেওঁৰ অংকীয়া নৃত্য কি তেওঁ কাব্য ৰচনা কৰিছে আমি চাওঁ হৰিশ্চন্দ্ৰ উপাখ্যান তেওঁৰ ফাৰ্ষ্ট ৱৰ্ক বুলি কোৱা হয় প্ৰথমটো ৱৰ্ক ইম্পৰ্টেন্ট ৱৰ্ক লিখি থবা তেওঁৰ প্ৰথমটো ইম্পৰ্টেন্ট ৱৰ্ক হৈছে কি হৰিশ্চন্দ্ৰ উপাখ্যান তাৰ পিছত ৰুক্মিণী হৰণ বালিচালন অমৃত মন্থন আজামাল উপাখ্যান আৰু কুৰুক্ষেত্ৰ এইখিনি হৈছে তেওঁৰ কাব্য ভক্তি তত্ত্বটো কি ৰচনা কৰিছিলে ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ নিমি নামসিদ্ধা সম্বাদ আৰু অনাদি পাতন এইখিনি হৈছে তেওঁৰ ইম্পৰ্টেন্ট ভক্তি তত্ত্ব এতিয়া কি অংকীয়া নাট ৰচনা কৰিছিলে most important এই পাৰ্টটো যোৱাবাৰ তোমালোকৰ প্ৰিলিমছতো আহিছে কোনটো অংকীয়া নাট কোনে ৰচনা কৰিছিলে গতিকে মনত ৰাখিবা পত্নী প্ৰসাদ কলিয়া দমন কেলি গোপাল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ আৰু ৰাম বিজয় কি পত্নী প্ৰসাদ কলিয়া দমন কেলি গোপাল ৰুক্মিণী হৰণ
পাৰিজাত হৰণ, তাৰপিছত আমাৰ ৰাম বিজয়। ঠিক আছে, এইখিনি হৈছে আমাৰ অংকীয়া নাট। এটা শৰ্ট ট্ৰিকো আছে, তোমালোকে লিখি থব পাৰা। কি হয়? পাকা কেৰু পাৰা। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট শৰ্ট ট্ৰিক হয় মনত ৰাখিবৰ কাৰণে। পা দি কি? পত্নী প্ৰসাদ। কা দি হৈছে আমাৰ কলীয়া দমন। দেন আকৌ কে ই দি হৈছে কেলি গোপাল। দেন হৈছে আৰ ইউ দি হৈছে ৰুক্মিণী হৰণ। পি এ দি হৈছে পাৰিজাত হৰণ। আৰু আৰ এ দি হৈছে কি? ৰাম বিজয়। এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট অংকীয়া নাট। তাৰপিছত আহিব নাম। কি কি নাম ৰচনা কৰিছিলে? কীৰ্তন ঘোষা, যিখন আটাইতকৈ ইম্পৰ্টেণ্ট ৱৰ্ক হয় শ্ৰীমন্ত শংকৰদেৱৰ। আৰু তাৰপিছত আছিলে আমাৰ গুণমালা। এইখিনি হৈছে আমাৰ শংকৰদেৱৰ ইম্পৰ্টেণ্ট ৱৰ্ক। তাৰপিছত ডান্স। কি ডান্স? সত্ৰীয়া ডান্স আৰম্ভ কৰিছিলে। এইটো আমি অলৰেডি কালি চাইছোৱে, মই পুনৰবাৰ নকওঁ। সত্ৰীয়া ডান্স আমি কালি চাইছিলোৱে। তাৰপিছত ভিজুৱেল আৰ্ট। এই যিখন তোমালোকে ভিজুৱেল আৰ্ট দেখিছা, এইখন হৈছে বৃন্দাবনী বস্ত্ৰ। বৰ্তমান লণ্ডনৰ মিউজিয়ামত আছে এই বৃন্দাবনী বস্ত্ৰখন। ব্ৰিটিছে আমাৰ পৰা লৈ গৈছে। আৰু এইখন আছিলে প্ৰথম সিংহ যাত্ৰাৰ যিখন আঁকা, আৰু এইখন আমাৰ শ্ৰীমন্ত শংকৰদেৱে নিজে আঁকা বুলি কৈছিলে। সপ্ত বৈকুণ্ঠ পাৰ্ট অফ দ্য সিংহ যাত্ৰা প্ৰডাকশ্যন ডাজন্ট এক্সিষ্ট টুডে। সপ্ত বৈকুণ্ঠখন যিহেতু তোমাৰ তুলা পাতত আঁকা হৈছিলে, কোৱা হয় তুলা পাতত আঁকিছিলে সপ্ত বৈকুণ্ঠ। 7খন বৈকুণ্ঠ আঁকি দেখাইছিলে, আৰু তুলা পাতত আঁকাৰ কাৰণে সেই বস্তুটো বৰ্তমান আমাৰ মাজত নাই। কিন্তু এই বৃন্দাবনী বস্ত্ৰখন আছে, যিটো আছিলে পাৰ্ট অফ হিজ ৱৰ্ক এণ্ড প্ৰিজাৰ্ভড ইন দি লণ্ডন। গতিকে এই তোমালোক আহিব পাৰে বৃন্দাবনী বস্ত্ৰ ক'ত ইউজ হৈছিলে ফৰ দ্য ফাৰ্ষ্ট টাইম? এইখন ইউজ হৈছিলে আমাৰ প্ৰথম সিংহ যাত্ৰা। বুজিছা ইয়ালৈ? ঠিক আছে। তাৰপিছত আমি তেওঁৰ কি কি ট্ৰান্সলেশ্যন আছিলে? প্ৰথমতে ভাগৱতখন তেওঁ ট্ৰান্সলেট কৰিছিলে। দেন আমাৰ ৰামায়ণ। দেন সংস, আমাৰ বৰগীত। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহকে কি বুলি কোৱা হয়? বৰগীত বুলি কোৱা হয়। আৰু তেওঁ অৰিজিনেলি 240টা বৰগীত ৰচনা কৰিছিলে যদিও বৰ্তমান সময়ত মাত্ৰ 34টা বৰগীতহে আমাৰ কি এক্সিষ্ট কৰে। দেন ভটিমা, আমাৰ 4 প্ৰকাৰৰ ভটিমা আছে।
তাৰে তিনি প্ৰকাৰৰ ভটিমা কোনে ৰচনা কৰিছিলে? শংকৰদেৱে। দেৱ ভটিমা, নাথ ভটিমা আৰু ৰাজ ভটিমা। ঠিক আছে, বৰগীত কালি চাইছো আমি। এতিয়া নেক্সট ইম্পৰ্টেণ্ট হৈছে আমাৰ মাধৱদেৱ। মাধৱদেৱ কোন হয়? মাধৱদেৱ আমি জানাই আমাৰ শংকৰদেৱৰ এজন শিষ্য আছিলে আৰু তেওঁ প্ৰথমতে শাক্ত ধৰ্মত বিশ্বাসী আছিলে, কিন্তু পাছলৈ যেতিয়া তেওঁ শংকৰদেৱৰ লগত তেওঁৰ মিলন হয় আৰু সেই মিলনৰ পাছতে তেওঁ শংকৰদেৱক নিজৰ গুৰু হিচাপে মানি লয় আৰু তেওঁ শংকৰদেৱৰ লগতে থাকিবলৈ লয়। গতিকে তেওঁৰ জন্ম হৈছিলে 1489 at লেটেকুপুখুৰী in লখিমপুৰ ডিষ্ট্ৰিক্ট। His education continued in বন্দুকা in ৰংপুৰ district of present day বাংলাদেশ under ৰাজেন্দ্ৰ অধ্যাপক। কাৰ আণ্ডাৰত পঢ়িছিলে? কেতিয়াবা আহিব পাৰে শংকৰদেৱ মাধৱদেৱৰ গুৰু দি দিব পাৰে। শংকৰদেৱৰ হৈছে মহেন্দ্ৰ কন্দলী আৰু মাধৱদেৱৰ হৈছে ৰাজেন্দ্ৰ অধ্যাপক। আৰু মাধৱদেৱ had grown into a stunt Shakta in his learning and his practice। প্ৰথমতে তেওঁ শাক্ত ধৰ্মত বিশ্বাসী এজন ব্যক্তি আছিলে, কিন্তু পাছলৈ তেওঁ শংকৰদেৱক লগ হোৱাৰ পিছত তেওঁ কি হয়? তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰতি তেওঁ আসক্ত হয় আৰু তেওঁ নৱ বৈষ্ণৱ ধৰ্ম বা শংকৰদেৱৰ যি এখন নাম ধৰ্ম তাত তেওঁ শৰণ লয়। গতিকে at the age of 32 Madhavdev met Shankardev and after a 4.5 hour long debate Madhavdev accepted Srimanta Shankardev as his guru আৰু এই যিটো সংলগ্ন সেইটো কোৱা হয় মণি কাঞ্চন সংযোগ। কি বুলি কোৱা হয়? মণি কাঞ্চন সংযোগ বুলি কোৱা হয়। কি ফিলচফিকেল ৱৰ্ক আছিলে? তেওঁৰ ফিলচফিকেল ৱৰ্ক আছিলে জন্ম ৰহস্য। জন্ম ৰহস্য। This is the first literary work of Madhavdev। যেনেকে হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমটো লিটাৰী ৱৰ্ক, এই জন্ম ৰহস্য হৈছে আমাৰ শংকৰদেৱৰ মাধৱদেৱৰ কি প্ৰথমটো লিটাৰী ৱৰ্ক। নেৰেটিভ ৱৰ্ক তেওঁ কি কৰিছিলে? ৰামায়ণৰ আদিকান্ত তেওঁ কি কৰিছিলে? ট্ৰান্সলেট কৰিছিলে। ঠিক আছে, আদিকান্ত। অংকীয়ানাট কি কি ৰচনা কৰিছে? এইটো তোমালোকৰ যোৱাবাৰ প্ৰিলিমছত আহিছে, গতিকে ইম্পৰ্টেণ্ট APSC PYQ হয়। অৰ্জুন ভঞ্জন, দহি মন্থন, নৰসিংহ যাত্ৰা, গোবৰ্ধন যাত্ৰা, ৰস যাত্ৰা, চুৰধৰা, পিম্পৰা গুচ্ছ, ভূমি লেটুৱা আৰু ভজন বিহাৰ। এইকেইখন হৈছে আমাৰ মাধৱদেৱে ৰচনা কৰা ইম্পৰ্টেণ্ট অংকীয়ানাট। নামঘোষা, the most important work of মাধৱদেৱ, যিখনক আমি কি বুলি কওঁ? হেজাৰী ঘোষা বুলি কওঁ। কিয় কওঁ? কাৰণ ইয়াতে 1000টা ঘোষা আছে। ঠিক আছে, অসমীয়াত হেজাৰী ঘোষা বুলি কোৱা হয় এইকাৰণে। দেন ভক্তি, ৰত্নাৱলী আৰু নাম মাল্লিকা, এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট ৱৰ্ক অফ মাধৱদেৱ। অ'কে, চ' এতিয়া আমাৰ যিসকল ষ্টুডেণ্টে আমাৰ অনলাইন GS ফাউণ্ডেশ্যনত তোমালোকে এনৰোল হ'ম বুলি ভাবিছা, তেওঁলোকক মই কৈ দিওঁ যে আমাৰ নতুন বেটছ আৰম্ভ হ'বলৈ গৈ আছে। তোমালোকে ইয়াতে ফ্ৰীতে ক্ৰেছ কৰ্চৰ বস্তুখিনি পাই আছা হয়, কিন্তু তোমালোকে যদি এতিয়াও তোমালোকৰ মনত ডাউট আছে, কাৰণ চোৱা এতিয়ালৈ আমাৰ নটিফিকেশ্যন ওলোৱা নাই, গতিকে এই 4 মাহতো যদি তোমালোকৰ ফাউণ্ডেশ্যনটো অলপ ভাল হৈ যায়, তোমালোকৰ বহুতখিনি ডেভেলপ হ'ব টিল প্ৰিলিমছ। গতিকে তোমালোকে যদি বিচাৰা তেতিয়াহ'লে তোমালোকে আমাৰ CSCP IS একাডেমি যি ফাউণ্ডেশ্যন কোৰ্চ আৰম্ভ হৈ আছে সেয়া জইন কৰিব পাৰা। আৰু তোমালোকে অনলাইন আৰু অফলাইন দুইটা মাধ্যমতে পাই যাবা। লগতে থাকিব আমাৰ স্মাৰ্ট বুকছ। ঠিক আছে, তোমালোকৰ ক্লাছেছ হ'ব, হাইব্ৰিড মোডত তোমালোকে ক্লাছ পাবা যদি তোমালোকে হাইব্ৰিড মোডত লোৱা। দেন তোমালোকে টেষ্ট চিৰিজ পাবা, প্ৰিলিমছ, মেইনছ। ঠিক আছে, তোমালোকে ইয়েৰ লং টেষ্ট চিৰিজ পাবা, তোমালোকে এনচাৰ ৰাইটিং তোমালোকক শিকোৱা হ'ব ক্লাছতে। লগতে তোমালোকক MCQ কেনেকৈ চল্ভ কৰে সেইবোৰ পাবা। তোমালোকে মান্থলি মেগাজিন পাবা, অমৃত মন্থন। লগতে তোমালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ পাবা। কাৰেণ্ট এফেয়াৰ্ছ টেষ্ট লোৱা হ'ব ইয়াতে ক্লাছত। চ' এই গোটেইখিনি বস্তু তোমালোকে পাই যাবা আমাৰ এই GS ফাউণ্ডেশ্যন অনলাইনত, যিখিনি আমাৰ আৰম্ভ হৈ আছে অতি সোনকালে। গতিকে তোমালোকে যদি বিচাৰা তেতিয়াহ'লে আমাৰ এই বেটছটো জইন কৰিব পাৰা। আৰু তোমালোকে ফোন কৰিবা 7002973986 এই নাম্বাৰটোত। চ' এতিয়া আমি PYQ কিছুমান চাম। ঠিক আছে, PYQ আমি আৰম্ভ কৰিম। গতিকে ইম্পৰ্টেণ্ট কিছুমান PYQs আছে, তোমালোকে মোক এনচাৰবোৰ দিবলৈ যত্ন কৰিবা। ক্লাছ শেষ হোৱা নাই? য়েছ দীপাংকৰ, আজি UPSCৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে, নটিফিকেশ্যন দিছে তেওঁলোকে। গতিকে UPSCৰ আহিছে মানে APSCৰো আহিব অতি সোনকালে। তোমালোকক মই এটা কথাই ক'ম, তোমালোকে APSC আৰু UPSC দুইটা পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰোৱা। এনেকুৱা নহয় যে আমাৰ অসমীয়া ল'ৰা ছোৱালী UPSC এক্সাম দিব নোৱাৰে, এইটো একদম মিছা কথা। তোমালোকে ভালকে পঢ়িলে তোমালোকে UPSC এক্সামো ক্লিয়াৰ কৰিব পাৰিবা। কিন্তু তোমালোকে সেই ডেডিকেশ্যনটো ৰাখিব লাগিব, সেই পেচেঞ্চটো ৰাখিব লাগিব। ঠিক আছে, গতিকে এতিয়া আমি PYQ লৈ আহিছো। আজিৰ কি কি ইম্পৰ্টেণ্ট PYQ আছে, বহুত ইম্পৰ্টেণ্ট কিছুমান PYQs আছে, আমি চাই লওঁ। প্ৰথম আমাৰ যিটো PYQ সেইটো চোৱা,
which of the following drama অংকীয়া নাচ were not composed by শ্ৰীমন্ত শংকৰদেৱ? তোমালোকে স্ক্ৰীনত দেখা পাইছানে মোক জনোৱাচোন। স্ক্ৰীনত দেখা পাইছানে কোৱেশ্চনটো? Which of the following drama বা অংকীয়া নাট were not composed by শংকৰদেৱ? শংকৰদেৱৰ দ্বাৰা কোনটো অংকীয়া নাট আমাৰ কি কৰা নাছিলে, লিখা হোৱা নাছিলে। এই মাত্ৰ আমি পঢ়িছো, ঠিক আছে, কলীয়া দমন, পত্নী প্ৰসাদ, কেলি গোপাল আৰু অৰ্জুন ভঞ্জন। কোনকেইটা? শংকৰদেৱৰ কেইটাটো মনতে আছে, মই এটা ট্ৰিক কৈছিলো এই মাত্ৰ। কি আছিলে? কি আছিলে ট্ৰিকটো? নাই পোৱা, দেখিছা চাগে স্ক্ৰীনত? মোৰতো ইয়াতে ক্লিন আহি আছে অকমান। অলপমান তোমালোকে জুম কৰি লোৱা। ওকে, বহুতে ডি দিছে, ডি এনসাৰ দিছে। বহুতে দেখিছে, কিছুমানে দেখা নাই বুলি কৈছে। গতিকে ইয়াতে কোনটো আমাৰ শংকৰদেৱে ৰচনা নকৰা বুলি কৈছে। গতিকে কেলিয়া দমন, পত্নী প্ৰসাদ, কেলি গোপাল এইকেইটাতো শংকৰদেৱে ৰচনা কৰিছিলে। কিন্তু এই যে অৰ্জুন ভঞ্জন আছে, এই অৰ্জুন ভঞ্জনটো কোনে ৰচনা কৰিছিলে? সেইটো আমাৰ মাধৱদেৱে ৰচনা কৰিছিলে। গতিকে অপশ্যন 4 টো ইনকাৰেক্ট হ'ব, ডি টো আমাৰ হৈ যাব শুদ্ধ উত্তৰ। ইয়াতে সুধিছে কোনটো কৰা নাছিলে, গতিকে ডি টো হ'ব। ঠিক আছে, কুৱেশ্যন বিলাক সেইকাৰণে ভালকে পঢ়িবা। ডি ইজ দ্য কাৰেক্ট এনসাৰ। তাৰপিছত ইয়াতে একচুৱেলি মই এনসাৰটো তোমালোকক দিয়ে দিয়া হৈছে, তো মই কৈ যাওঁ এনসাৰটো মই ইয়াতে দি দিয়া গ'ল। ঠিক আছে, ইয়াত চোৱা, which of the following pairs of titles and the poets were correctly matched? এইখিনি আমি মডাৰ্ণ যিখিনি আমাৰ লিটাৰেচাৰ হ'ব, আজি আমি শংকৰদেৱলৈ পঢ়িলো বা চাংকাৰী লিটাৰেচাৰলৈ পঢ়িলো, কালি আমি মডাৰ্ণ পাৰ্টটো পঢ়িম। মডাৰ্ণ পাৰ্টটো বহুত ডাঙৰ পাৰ্ট হয়, তো মই সেইকাৰণে এটা ক্লাছতে ল'ম, আৰু কালি তোমালোকক মই ইম্পৰ্টেণ্ট বুকছ, অথৰ, পয়েট নেমছ এই গোটেইখিনি এটা ক্লাছতে কৰাম। কালি ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'ব, গতিকে তোমালোকে সকলো আহিবা, আৰু তাতে বহুতখিনি MCQs তোমালোকে একেলগে প্ৰেক্টিচ কৰিবা। ঠিক আছে, মডাৰ্ণ পাৰ্টটো মই মানে আজিতে কৰাব পাৰিলো হয় অকণমান, কিন্তু সেই ফ্ল'টো ভাঙি যায়, আৰু ফ্ল'টো মই ভাঙিব বিচৰা নাই, কাৰণ মডাৰ্ণ পাৰ্টটো একদম আৰম্ভণি আমি খ্ৰীষ্টিয়ান মিছনাৰিজ অহাৰ পৰা আমি আৰম্ভণিৰ পৰা ধুনীয়াকৈ পঢ়িম। তো সেইকাৰণে তোমালোকে অকণমান কালি ক্লাছটো আহিবা, আমি অকণমান কালি ক্লাছটো ধুনীয়া মানে বেছি ভাল হ'ব। আৰু আজি ক্লাছটো বাৰু ইম্পৰ্টেণ্টে হয়, বাট কালি ক্লাছটো আৰু বেছি ইম্পৰ্টেণ্ট, কাৰণ মডাৰ্ণ লিটাৰেচাৰৰ পৰা বহুতখিনি কুৱেশ্যন আহে। তো ইয়াত সুধিছে যে কবি দিয়া আছে আৰু কবিবিলাকৰ টাইটেল, গতিকে তোমালোকে জানা পয়েটছ এণ্ড দেয়াৰ টাইটেলছ বুলি এটা কুৱেশ্যন আহে। গতিকে ইয়াতে টাইটেল দিয়া আছে আৰু ইয়াতে পয়েটৰ নামবিলাক দিয়া আছে। পাপৰি কবি, নিজানৰ কবি, দেন গীতি কবি আৰু শেৱালি কবি। ইয়াতে কবিৰ নাম দিয়া হৈছে আৰু সুধিছে কোনটো আমাৰ কাৰেক্টলি মেটচ আছে। পাপৰিৰ কবি গণেশ গগৈ, তোমালোকে জানা এইটো শুদ্ধ হয়। নিজানৰ কবি কোন হয়? শিলাধৰ ৰাজখোৱা। ঠিক আছে, গতিকে তাৰপিছত আমাৰ এইটো থাৰ্ড যিটো অপশ্যন দিয়া আছে, গীতি কবি ৰুদ্ৰ বৰুৱা বুলি দিয়া আছে। গতিকে আমাৰ সেই অপশ্যনটো কি হয়? ইনকাৰেক্ট হয়। ঠিক আছে, গীতি কবি কোন হয়? আমাৰ গীতি কবি হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা। গতিকে ৰুদ্ৰ বৰুৱা নহয়, গতিকে থাৰ্ড অপশ্যনটো নাথাকা অপশ্যন আছে আমাৰ চি, গতিকে চি টো হৈ যাব কাৰেক্ট। আৰু শেৱালি কবি হৈছে আমাৰ ৰত্নাকান্ত বৰকাকতি। ঠিক আছে, এইখিনি আছিলে আমাৰ এইটো কুৱেশ্যন। বুজি পাইছা ন এইখিনিলৈ? নেক্সট আহা, The Assamese novel অভিযাত্ৰী is based on the life and works of, আমাৰ যিখন অসমীয়া নভেল আছে অভিযাত্ৰী, সেই অভিযাত্ৰী নভেলখন কোনে লিখিছিলে? ঠিক আছে, সো কাৰ ৱৰ্ক হয়? নলিনীবালা দেৱী, আইদেউ সন্দিকৈ, চন্দ্ৰপ্ৰভা শইকীয়ানী নে কনকলতা বৰুৱা? কাৰ ওপৰত লিখা হৈছে? অভিযাত্ৰী সুধিছে যে অভিযাত্ৰী যিখন নভেল আছে আমাৰ, সেই নভেলখন কোনগৰাকী ব্যক্তিৰ জীৱনৰ ওপৰত নিৰ্ধাৰিত? কাৰ ওপৰত লিখা হৈছে? চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ ওপৰত আমাৰ এই অভিযাত্ৰী নামৰ কিতাপখন লিখা হৈছে। তাৰপিছত আহা, স্বৰ্ণলতা হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই। স্বৰ্ণলতা কি আছিলে? এখন হিষ্টৰিকেল নভেল হয়। এইখন কোনে লিখিছে? এইখন লিখিছে আমাৰ তিলোত্তমা মিশ্ৰা বাইদেউ লিখিছে স্বৰ্ণলতা। দেন 50 নম্বৰ কুৱেশ্যনটোত আহা, চিৰ চেনেহী মোৰ ভাষা জননী ইজ আ পেট্ৰটিক সং ৰিটেন বাই। চিৰ চেনেহী ভাষা জননী আমাৰ অসম সাহিত্য সভাৰ কি হয়? তেওঁলোকৰ চং হয়। আৰু কোনে লিখিছে? লিখিছে মিত্ৰদেৱ মহন্ত।
অহাকাইলৈ আমি অসম সাহিত্য সভা পঢ়িম। অসম সাহিত্য সভাৰ লোগো কোনে লিখিছে, তোমাৰ আমাৰ কি কয় এইটো যিটো সং আছে সেইটো কোনে লিখিছে, গোটেইখিনি বস্তু আমি বহুত ধুনীয়াকে পঢ়িম। গতিকে কাইলৈৰ ক্লাছটো আৰু বেছি ইম্পৰ্টেণ্ট, তোমালোক সকলো আহিবা। তাৰপিছত আহা 41 নম্বৰ, which is the first film of Dr. Bhupen Hajorika as a playback singer? As a playback singer আমাৰ ডক্টৰ ভূপেন হাজৰিকাই কোনখন মুভিত পোন প্ৰথমবাৰৰ বাবে কাম কৰিছিলে? জয়মতীৰ নহয়, এৰাবাটৰ সুৰ নহয়, চিৰাজ নহয়, ইন্দ্ৰমালতী যিখন আহিছিলে 1939, and this is the second Assamese কি হয়? সেকেন্ড এছামিজ ফিল্ম হয়, আৰু এই দ্বিতীয়খন অসমীয়া বোলছবিতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই এটা গীত গাইছিল। চ' এইখিনি আছিলে আমাৰ আজিৰ ইম্পৰ্টেণ্ট PYQs, আৰু দুটা আছে, which was the first Assamese color film? সকলোৱে জানা ভাইটিখন হৈছে আমাৰ কি? আমাৰ অসমীয়া কালাৰ ফিল্ম। Then which of the following dramas were written by মাধৱদেৱ? গতিকে চোৱা, এবাৰ সুধিছে অংকীয়ানাটৰ কথা সুধিছিলে, শংকৰদেৱৰ কথা সুধি ইয়াতে সুধিছে যে which of the following dramas were written by মাধৱদেৱ? কোনখন হয়? অৰ্জুন ভঞ্জন, চুৰ ধৰা, পিম্পৰা গুচোৱা, এই আটাইকেইখন নাটকে আমাৰ মাধৱদেৱে লিখা হয়। গতিকে অল দি এবভটো হ'ব আমাৰ তাৰে। গতিকে লিটাৰেচাৰৰ পৰা তোমালোকৰ যিটো লিটাৰেচাৰৰ পাৰ্ট আছে সেইটোৰ পৰা বহুত কুৱেশ্যন আহে। তোমালোকে PPT পাই যাবা, আজি ধুনীয়াকে ৰিভাইজ কৰিবা বস্তুখিনি, আৰু ইয়াৰ পৰা তোমালোকে এক্সামত কমেও 10 মাৰ্ক 10 নম্বৰ মানৰ কুৱেশ্যন পাবাই। অহাকাইলৈও আমি লিটাৰেচাৰ ক্লাছ কৰিম, ক্লাছটো কালি অকণমান দীঘল হ'ব, ঠিক আছে? গতিকে এটলিষ্ট 10 মাৰ্কছ তোমালোকে মানে 10টা কুৱেশ্যন তোমালোকে পাবা। 10 নম্বৰ বা 10ৰ পৰা 20 নম্বৰ তোমালোকে লিটাৰেচাৰৰ পৰা পাবা। গতিকে সেইকাৰণে লিটাৰেচাৰ পঢ়াটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু বস্তুবোৰ তোমালোকে একদম মুখস্থ কৰিব লাগিব, কাৰণ ইম্পৰ্টেণ্ট ফেক্টুৱেল ডিটেইলছ আছে। কিবা সুধিবলগীয়া আছে? কিবা বুজি পোৱা নাই? কিবা কুৱেশ্যন আছে যদি তোমালোকে মোক সুধিব পাৰা এতিয়া। মই মাজতে ইন বিটুইন একো কুৱেশ্যন লোৱা নাই, কিবা যদি কুৱেশ্যন আছে তোমালোকে সুধিব পাৰা। অ'কে, পূবালীয়ে সুধিছে যে মেম, লিটাৰেচাৰৰ ওপৰত ষ্টেটমেণ্ট বেছড কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে? এতিয়া চোৱা, লিটাৰেচাৰৰ ওপৰত ষ্টেটমেণ্ট বেছড কুৱেশ্যন ধৰা আহিব পাৰে। এতিয়ালৈকে তেওঁলোকে মানে ফেক্টুৱেল ডিটেইলছ সুধি আছে। ষ্টেটমেণ্ট বেছড ধৰা সুধি দিব পাৰে যে প্ৰথমখন মানে যিটো ট্ৰান্সলেশ্যন হৈছিলে সেইটো হৈছিলে ধৰা মেডিয়েভেল পিৰিয়ডত, বা শংকৰী যুগত প্ৰথমটো ট্ৰান্সলেশ্যন হৈছিলে, তেনেকে দি দিব পাৰে। ছেকেণ্ড ষ্টেটমেণ্টটো ধৰা দিলে যে প্ৰথম আমাৰ ট্ৰান্সলেশ্যন হৈছিলে ভাগৱত গীতা। চ' তেনেকুৱা ধৰণৰ বস্তুবোৰ দিব পাৰে, অলপমান কনফিউজিং বস্তুবোৰ। প্ৰথমটোতো আমাৰ কেতিয়া হৈছিলে ট্ৰান্সলেশ্যন? আমাৰ এনচিয়েণ্ট পিৰিয়ডতে হৈছিলে, আমি চাইছিলোৱে মহাভাৰতৰ দ্ৰোণৰ পৰ্বৰ পৰা আৰম্ভ কৰি গোটেইখিনি ট্ৰান্সলেশ্যন হৈছিলে। তো সেইটো কাৰণে তোমালোকে একদম লাইন বাই লাইন পঢ়িব লাগিব। আৰু ধৰা এনেকুৱা লাগিছে যে ইয়াৰ পৰা মানে কুৱেশ্যনছ আহিব পাৰে,
বা এইটো ইম্পৰ্টেণ্ট হয় তো সেই বস্তুখিনি আৰু ভালকে চাব লাগিব আৰু যিখিনি তোমালোকৰ এনেকুৱা হৈ আছে যে যিখিনি ধৰা তোমালোকৰ এনেকুৱা পোৰ্শন আছে যে ধৰা যৰ পৰা বাৰে বাৰে এপিএছচিৰ কোৱেশ্চন সোধা হৈছে যেনেকে ইম্পৰ্টেণ্ট মানে কবিৰ নাম আৰু লগতে কবিৰ মানে টাইটেল এতিয়া ইম্পৰ্টেণ্ট কবিবিলাক তোমালোকে কেনেকে চাবা এতিয়া আমাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিছৰ ক্লাছ হ'ব তোমালোকৰ কিন্তু ইম্পৰ্টেণ্ট পাৰ্চনেলিটিছৰ ক্লাছ যেতিয়া হ'ব সেই সময়তে তোমালোকে ইম্পৰ্টেণ্ট কবিবিলাকৰ বিষয়ে আমি পঢ়ি যাম তো তেনেকে তোমালোকে এখন লিষ্ট বনাই ল'ব লাগিব এইফালে ইম্পৰ্টেণ্ট কবিবিলাকৰ নাম এইফালে তেওঁলোকৰ নিকনেম বা টাইটেল তো তাৰ পিছত তোমালোকে গম পাবা যে কোনটো শুদ্ধ হয় তো তেনেকে তোমালোকে গোটেইবোৰ বস্তু একদম ডেফটত মুখস্থ কৰিব লাগিব তাৰ পৰা বহুত কুৱেশ্যন অহা দেখা পাওঁ আমি বিভিন্ন ধৰণৰ এক্সামত আহে কেৱল এপিএছচি চিচিটি নহয় বেলেগ বেলেগ এক্সামতো বহুতখিনি কুৱেশ্যন আহিছে আৰু কিবা কুৱেশ্যন আছে পুবালি বুজি পাইছানে লিটাৰেচাৰৰ কিবা ভাল বুক আছে নেকি লিটাৰেচাৰৰ তেনেকুৱা ভাল বুক তোমাৰ নাই হা আৰু মই যেতিয়া নিজে বস্তুখিনি বনাব লগা হৈছে তেতিয়াও বহুতখিনি ৰিচাৰ্চ কৰিব লগা হৈছে লিটাৰেচাৰ অসমৰ তোমালোকৰ মেটেৰিয়েলবিলাক খুব মানে দিগদাৰ হয় পোৱা নাযায় কিন্তু তোমালোকে যদি বিচাৰা তেতিয়াহ'লে আমাৰ যিখন অসম সাৰথি আমাৰ CSAP IS একাডেমীৰ যিখন কিতাপ হয় অসম সাৰথি সেই কিতাপখন তোমালোকে ল'ব পাৰা আৰু সেই কিতাপখনত তোমালোকে গোটেইখিনি বস্তু বহুত ভালকে পাই যাবা সেইখন কিতাপ তোমালোকে আমাৰ যিটো কণ্টেক্ট নম্বৰ দিয়া আছে তাত ফোন কৰি তোমালোকে পাবা আৰু যিখিনি ইম্পৰ্টেণ্ট তোমালোকৰ এক্সাম অৰিয়েণ্টেড হ'ব সেইখিনি মই তোমালোকক নোটছ হিচাপে দি দিম ঠিক আছে লাগিলে মই এক্সামৰ আগলৈকে তোমালোকক বহুতখিনি বস্তু প্ৰভাইড কৰি থাকিম PDF মেটেৰিয়েল হওক বা তোমাৰ ৱৰ্ড ফাইলে হওক আৰু এইখিনি বস্তু তোমালোকে যিখিনি ক্লাছত কৰাইছো সেইখিনি একদম ভালকে পঢ়ি গ'লে তাৰ পৰা এনচাৰ কৰিব পাৰিবা এতিয়া আজি যিখিনি আমি শংকৰদেৱ মাধৱদেৱৰ ওপৰত পঢ়িছো তাৰ পৰাই কুৱেশ্যন আহিছে কালি তোমালোকে চাবা এইবোৰ যিবোৰ কুৱেশ্যন আহিছে যে কোনে লিখিছে বা কোনে সংটো লিখিছে সেই বস্তুবোৰো আমি ধুনীয়াকে অহাকালিৰ ক্লাছত পঢ়িম আৰু কিবা কুৱেশ্যন আছে তোমালোকৰ কোনোবা ধৰণৰ কুৱেশ্যন তোমালোকে সুধিব বিচাৰা yes দীপাংকৰ অসম সাৰথি বুকখন আমাৰ 17 বুকছৰ লগতে ইনক্লুড হৈ আছে তুমি যদি মানে বেলেগকে কিনিব খোজা অসম সাৰথি তেতিয়াহ'লে তুমি ধুনীয়াকে সেই কিতাপখন কিনিব পাৰা মানে যদি তুমি অকল সেইখন কিতাপ বিচাৰিছা তেতিয়াহ'লে তুমি সেইখন কিতাপ কিনিব পাৰা আৰু তুমি কণ্টেক্ট কৰিবা আমাৰ যিটো ফোন নম্বৰ আছে ফোন নম্বৰ দিয়া আছে তুমি ফোন কৰিলে হ'ল ফোন কৰি তুমি ধুনীয়াকে পাই যাবা ঠিক আছে আৰু কিবা সুধিবলগীয়া আছে নেকি তোমালোকৰ সো যিখিনি ইম্পৰ্টেণ্ট তোমালোকক মই দিছো কুৱেশ্যনছ সেই কুৱেশ্যনছখিনি তোমালোকে ভালকে চাবা মই পিপিটিটো আজিয়ে তোমালোকৰ আপলোড কৰাই দিম আৰু তোমালোকে যিমান পাৰা APSC PYQ চোৱা এতিয়া আৰু UPSC এক্সামৰ কাৰণেও যিহেতু আজি UPSC তোমালোকৰ নটিফিকেশ্যন ওলাইছে তো UPSC তোমালোকে কোনবোৰ ইম্পৰ্টেণ্ট টপিক পঢ়িবা যিখিনি PYQs আছে ঠিক আছে আসাম পলিটি আসাম নহয় আমাৰ ইণ্ডিয়ান পলিটি হিষ্ট্ৰী ইকনমিক্স জিঅ'গ্ৰাফি এইবোৰ হৈছে মেইন কোৰ ছাবজেক্ট আৰু এই ছাবজেক্টবিলাকৰ যিবোৰ কি হয় তোমাৰ PYQs হয় আগতে আহি যোৱা 2013 মানৰ পৰা যিখিনি পেপাৰ্ছ আছে সেই গোটেইখিনি পেপাৰ্ছ তোমালোকে থৰলি চাব লাগিব আৰু যেতিয়া তোমালোকে এই পেপাৰ্ছখিনি ভালকে চাবা তোমালোকে দেখিবা যে তোমালোকে এনচাৰবোৰ কৰিব পাৰিছা আৰু তাৰ পৰা বহুত বস্তু আমাৰ APSC-টো আহে APSC প্ৰিলিমছতো আহে APSC প্ৰিলিমছতো আহে তোমালোকে দেখিবা APSC PYQs বিলাকতো তোমালোকে UPSC বহুতখিনি PYQs দেখিবলৈ পোৱা সো সেইটো কাৰণে যিহেতু আজি UPSC নটিফিকেশ্যন ওলাই গৈছে
সো সকলোকে বেষ্ট উইশ জনাইছো মই ভালকে তোমালোকে পঢ়া শুনা আৰম্ভ কৰা এতিয়াৰ পৰা একদম ভালকে লাগি যোৱা মোৰ মতেদি এইবাৰ তোমালোকৰ প্ৰিলিমছ APSC আৰু UPSC প্ৰিলিমছ এটা সময়তে হ'ব এসপ্তাহৰ আগপিছ বা এসপ্তাহ দুসপ্তাহৰ আগপিছৰ সময়ত হ'ব তো তেতিয়া তোমালোকে দুইটা প্ৰিপাৰেচনে বহুত ভালকে কৰিব পাৰিবা সো মোৰ ফালৰ পৰা একদম শুভেচ্ছা থাকিলে বহুত 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 ভালকে পঢ়া এতিয়াৰ পৰা একদম জিজান লগাই দিয়া যিমান পাৰা তোমালোকে ক্লাसेছবোৰ ৰিপিটেডলি চাই থাকা আমি তোমালোকক বহুত ভাল কোৱালিটি কন্টেন্ট প্ৰভাইড কৰি আছো আমাৰ টেষ্ট সিৰিজ তোমালোকে দি থাকা টেষ্ট সিৰিজ এপত উপলব্ধ আছে মান্থলি মেগাজিনছ খিনি লোৱা এপৰ পৰা মান্থলি মেগাজিনছ খিনি পঢ়া আৰু লগতে আমাৰ যিখিনি কিতাপ আছে কিতাপখিনি তোমালোকে লৈ ল'ব পাৰা 17খন স্মাৰ্ট বুক আছে সেই স্মাৰ্ট বুক খিনি লাগা হলে এতিয়া কেৱল প্ৰিলিমছৰ কাৰণে যিখিনি কিতাপ লাগে সেইখিনি লৈ লোৱা ঠিক আছে সেইখিনি লৈ পেলাই ধুনীয়াকে পঢ়া শুনা কৰা তো হ'ব ঠিক আছে বুজি পাইছা তেতিয়াহ'লে মই আজিৰ ক্লাছটো আমি ইমানতে শেষ কৰোঁ ঠিক আছে আৰু তোমালোকৰ নেক্সট অভিজিত ছাৰে ক্লাছ ল'ব গতিকে আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিছোঁ অহা কাইলৈৰ আসাম লিটাৰেচাৰৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ আমি কালি গোটেই মডাৰ্ণ যিখিনি লিটাৰেচাৰ আছে সেইখিনি মডাৰ্ণ লিটাৰেচাৰ গোটেইখিনি বস্তু আমি কমপ্লিটলি তাত পঢ়িম গতিকে সকলোৱে আহিবা ক্লাছটোলৈ আৰু তোমালোকে নিজৰ বন্ধুবৰ্গক কৈ দিবা ক্লাছটোত আহিবলৈ ঠিক আছে গতিকে এই গোটেইখিনি বস্তু মই তোমালোকক প্ৰভাইড কৰাই দিম তোমালোকে ক'ত পাই যাবা আমাৰ এপত পাই যাবা PDF টো তোমালোকে আজি ডাউনলোড কৰি পেলাই পঢ়ি ল'বা তো থেংক ইউ এভৰিৱান আশা কৰোঁ তোমালোকে বস্তুবোৰ ভালকে বুজি পালা আমি পুনৰ কাইলৈ লগ পাম আমাৰ অন্য এটা ক্লাছত য'ত আমি মডাৰ্ণ লিটাৰেচাৰৰ বিষয়ে পঢ়িম আৰু যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভালকে পঢ়া শুনা কৰা লগ পাম কাইলৈ অন্য এটা ক্লাছত থেংক ইউ